আপোনালোকে পাইছে চাগে গৰম, কিন্তু আজি বতৰ আকৌ দুদিনমানৰ পৰা বতৰ ভালে চলি আছে ঈশ্বৰৰ আশীৰ্বাদত। কেনেকা বা আছে লাইভ চেক কৰি চাব পাৰা শংকৰ ভাই। সঁচাকৈ আমাৰ সময় যথেষ্ট হ'ল, 11:30 বাজিলে। আমি আহক প্ৰভুৰ চৰণত মূৰ ধুৱাম, আমি একেলগে বিনতি কৰোঁ, প্ৰাৰ্থনা কৰোঁ। প্ৰথমতে আমাৰ সৃষ্টিকৰ্তা, আমাৰ মুক্তিদাতা, আমাৰ সকলো পাপৰ পৰা আমাক শুচি কৰি চাফা কৰিবলৈ আমাৰ কাৰণে জীৱন দিওঁতা উদ্ধাৰকৰ্তা ঈশ্বৰ, এই মুহূৰ্তত তোমাৰ চৰণত আমি মূৰ ধুৱাইছোঁ। আমি যেতিয়া এই পৃথিৱীত আহিছিলোঁ তোমাক চিনি নোপোৱাকৈ আমি আহিছিলোঁ, কিন্তু এতিয়া আমি তোমাৰ মুক্তিৰ কাৰ্য বুজি পোৱাৰ পিছত আমি তোমাৰ দ্বাৰা পৰিচিত হ'লোঁ, তুমিও আমাক পৰিচিত হ'ল। গতিকে আমাৰ উদ্ধাৰকৰ্তা পিতৃ, এই পুৱাবেলা আমি একত্ৰিত হৈছোঁহি ইয়াতে। তোমাৰ পবিত্ৰ লোকসকল, সাধুগণ, তুমি আশীৰ্বাদ কৰক। যিসকল আজি অনুপস্থিত বা বিভিন্ন ঠাইত গোট খাইছে বা বিভিন্ন ঠাইৰ পৰা যোগদান কৰিছে, সকলো সেই সাধুগণকো তুমি অনুগ্ৰহ কৰক, আশীৰ্বাদ কৰক। আৰু এই শেষ কালৰ শেষ যুগৰ মানুহৰ মাজৰ পৰা তুমি আমাক উদ্ধাৰ কৰিছা। গতিকে আমাক তোমাৰ যি গৌৰৱ আছে, তোমাৰ যি মান মৰ্যাদা আছে, আৰু তুমি যি উদ্দেশ্যত আমাক সৃষ্টি কৰি উদ্ধাৰ কৰিলা, সেই মান মৰ্যাদা সন্মান যেন আমি ৰাখিব পাৰোঁ শেষলৈকে তুমি আমাক অনুগ্ৰহ কৰা, আশীৰ্বাদ কৰা, যাতে প্ৰভুৰ ৰাইজ যেতিয়া স্থাপন হ'ব, আমি প্ৰভুৰ সন্মানৰ গৌৰৱৰ চিৰযুগমীয়া প্ৰভুৰ সেই সন্মানৰ ভাগী আমিও হ'ব পাৰিম। আমাক এই সময়ত আশীৰ্বাদ কৰা। আৰু যিসকল ভাই ভনী বিভিন্ন কামৰ কাৰণে আজি আহিব নোৱাৰিলে, তেওঁলোকৰ লগতো থাকিবা। আৰু যিসকলে বিভিন্ন প্ৰাণ পৰীক্ষা দুখ কষ্টত আছে, সেই ভাই ভনীসকলক তুমি সান্তনা দিবা। যিসকল বেমাৰ আজাৰ আছে তেওঁলোকক আৰোগ্য কৰিবা, যাতে বাকী বছৰ সকলোৱে তোমাৰ গৌৰৱৰ কাৰণে জীয়াই থাকিব পাৰিব। আমালৈ প্ৰত্যেকক আশীৰ্বাদ কৰা, যাতে আমি জীয়াই থকালৈ তোমাৰ খবৰ বাতৰি, তোমাৰ সদগুণ আমি প্ৰকাশ কৰিব পাৰিম। প্ৰাৰ্থনা প্ৰভু যীশুখ্ৰীষ্টৰ নামত বুজিছোঁ, আমেন। আহক আমি শাস্ত্ৰ মেলিছোঁ। 2 তিমথিয় 2 অধ্যায়, 2 তিমথিয় 2 অধ্যায়লৈ গৈছোঁ। 2 তিমথিয় 2 অধ্যায়, 2 তিমথিয় 2 অধ্যায়, 2 তিমথিয় চেপ্টাৰ 2, 2 তিমথিয় 2 অধ্যায়, 2 তিমথি বুলি কয় বাইবেলৰ। যদি যিসকল নতুন তেওঁলোকক যদি সহায় কৰিব বিচাৰে, পুৰণাসকলে সহায় কৰিব পাৰে বাইবেল এটা দুটা পদ উলিয়াই সহায় কৰাত। যেনে আমাৰ পুৰণা শংকৰ ভাই আছে, উমেশ দাদা আছে, বা যোন আছে, আৰু যদি পাৰে সহায় কৰিব ইচ্ছা কৰিলে কৰিব পাৰে, সুবিধা হ'লে। 2 তিমথিয় 2 অধ্যায় 10 পদ, 2 অধ্যায় 10 পদ আমি শাস্ত্ৰ মেলিছোঁ। আহক আমি এই শাস্ত্ৰ পদ একেলগে পাঠ কৰিম। যদি পাইছে আপোনালোকে, আমি একেলগে পাঠ কৰিম। 2 তিমথিয় চেপ্টাৰ 2 ভাৰ্ছ 10, 2 তিমথিয় 2 অধ্যায় 10 পদ। আহক পঢ়িছোঁ। এই কাৰণে মই মনোনীত লোকবিলাকৰ নিমিত্তে, অৰ্থাৎ তেওঁবিলাকেও যেন খ্ৰীষ্ট যীশুত থকা পৰিত্ৰাণ আৰু তাৰে সৈতে অনন্ত গৌৰৱ পায়, এই কাৰণে মই সকলোকে সহন কৰিছোঁ। বাইবেলে কৈছে, দিন যিমান ওচৰ হোৱা দেখা, সিমান অধিককৈ পৰস্পৰে তোমালোক মনোযোগ কৰা, বাইবেলে কৈছে, সিজনে ইজনক মনোযোগ কৰা। গতিকে পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা আৰু প্ৰাৰ্থনাত সুবোধ আৰু সচেতন হোৱা।
ইয়েস, আমি প্ৰভু যীশুক ঈশ্বৰে আমাৰ কাৰণে, আমাৰ যি ঈশ্বৰ তেওঁ আমাক উদ্ধাৰ কৰিবৰ কাৰণে, আমাক বচাবৰ কাৰণে তেওঁ এই পৃথিৱীলৈ পঠিয়াই দিলে। বাইবেল শাস্ত্ৰই কৈছে, প্ৰথম তিমথিয় 2:4-5 ঈশ্বৰৰ ইচ্ছা যেন সকলো মানুহে পৰিত্ৰাণ পায়, উদ্ধাৰ পায়। ঈশ্বৰৰ ইচ্ছা সকলো মানুহক ঈশ্বৰে স্বৰ্গলৈ অমৰ কাল, ঈশ্বৰ যেনে অমৰ, ঈশ্বৰ যেনে সন্মানীয়, ঈশ্বৰ যেনে গৌৰৱময়, মহান, বিশাল, সেইধৰণে জিলিকি থকাটো, অমৰ কালৰ কাৰণে জিলিকি থকাটো ঈশ্বৰে কাম্য কৰে, ঈশ্বৰে ইচ্ছা কৰে প্ৰত্যেক মানুহ। প্ৰকৃততে সেই উদ্দেশ্যতে মানুহক ঈশ্বৰে সৃষ্টি কৰিছিল। গতিকে ঈশ্বৰে মানুহক উদ্ধাৰ কৰি অমৰ কাল হৈ থকাটো, আজীৱন চিৰজীৱী হোৱাটো ঈশ্বৰে ইচ্ছা কৰে। গতিকে ঈশ্বৰে মানুহক সেই উদ্দেশ্যতে সৃষ্টি কৰিছিল। আৰু লগতে ঈশ্বৰে সকলো খ্ৰীষ্টিয়ানকে সন্মান, মৰ্যাদা, গৌৰৱ, মুকুটেৰে বিভূষিত হোৱাটো বিচাৰে। অকল স্বৰ্গত জাষ্ট সোমোৱাই আশা নকৰে, স্বৰ্গত মান, মৰ্যাদা, সন্মান, বিভূষিতেৰে স্বৰ্গত জীয়াই থকাটো ঈশ্বৰে বিচাৰে। নিজৰ মৰ্যাদা, সন্মান ৰখাটো ঈশ্বৰে বিচাৰে সকলো খ্ৰীষ্টিয়ানকে। গতিকে ঈশ্বৰে কেৱল আমাক অকল পৰিত্ৰাণ দিয়াতে সন্তুষ্ট নাথাকি তেওঁ আমাক সেই পৰিত্ৰাণৰ লগতে তেওঁ আমাক মৰ্যাদা, মুকুট, গৌৰৱ আৰু যিটো নেকি সন্মান, খ্যাতি, যশস্যা লগত তেওঁ আমাক পৰিত্ৰাণে সৈতে সেইটোও দিব বিচাৰে। গতিকে আমাৰ পৰিত্ৰাণ আমাৰ বাবে যিমান মূল্যৱান, আমাৰ বাবে গৌৰৱ, খ্যাতি, মুকুট স্বৰ্গত আৰ্জাও একেই ধৰণৰ সমানে মূল্যৱান আমাৰ বাবে, খ্ৰীষ্টিয়ানৰ কাৰণে। গতিকে যদি নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানে এই স্বৰ্গত যিটো অকল পৰিত্ৰাণ পাই স্বৰ্গত সোমোৱাতে সন্তুষ্ট হৈ তেওঁ যদি নিজৰ মান, মৰ্যাদা, গৌৰৱ, খ্যাতি, যশস্যা, আত্মসন্মান হেৰুৱাই পেলাই অকল মাত্ৰ স্বৰ্গতে সোমাই, কোনো ৰকম প্ৰভু যীশুৰ ত্যাগৰ বিনিময়ত যদি তেওঁ অকল মাত্ৰ স্বৰ্গত কোনো ৰকম সোমায় আৰু তেওঁ সকলো আত্মসন্মান হেৰুৱাই পেলাই, মান, মৰ্যাদা, গৌৰৱ তেওঁ হেৰুৱাই পেলাই জীৱনৰ এটা ডাঙৰ কিবা এটা হেৰুৱা হয়। সেইটো ঈশ্বৰৰ পৰা পোৱা যি মহা অনুগ্ৰহ, সেইটো এটা হেৰুৱাই পেলোৱা হ'ব, অকল যদি পৰিত্ৰাণ পোৱাটোৱে যদি সন্তুষ্ট হয়। গতিকে ঈশ্বৰৰ সন্তানক তেওঁ অনন্ত মান, মৰ্যাদা, গৌৰৱেৰে তেওঁ বিভূষিত কৰিব বিচাৰিছে। আত্মসন্মান, আত্মযশস্যাৰে স্বৰ্গত জীয়াই থকাটো বিচাৰে। অকল স্বৰ্গত সোমোৱাটোতেই ঈশ্বৰৰ সন্তুষ্ট নহয়। গতিকে মানুহ ঈশ্বৰে কিয় সৃষ্টি কৰিছিল, যদি আমি অতীতত যদি চাওঁ, আদি পুস্তক 1:27 ঈশ্বৰে কৈছে, বাইবেলে কৈছে, আৰু ঈশ্বৰে মানুহক নিজৰ প্ৰতিমূৰ্তিৰে সৃষ্টি কৰিলে, তেওঁ নিজৰ সাদৃশ্যৰে নিজৰ প্ৰতিমূৰ্তিৰ দৰে মনুষ্যক তেওঁ সৃষ্টি কৰিলে। আদি পুস্তক 1:27 কৈছে, ঈশ্বৰে মানুহক নিজৰ সাদৃশ্যৰে, নিজৰ প্ৰতিমূৰ্তিৰ দৰে, ঈশ্বৰ যেনে মহান, বিশাল, গৌৰৱময়, সন্মানিত, মৰ্যাদা আৰু গৌৰৱেৰে বিভূষিত, মহান, স্বাভিমান, সেই স্বাভিমান, সন্মান, গৌৰৱেৰে মানুহ ঈশ্বৰে সৃষ্টি কৰিছিল যেতিয়া ঈশ্বৰে মানুহক সৃষ্টি কৰিছিল। গতিকে সৰ্বোচ্চ সন্মান মোদীক দিছে শ্ৰীলংকাত যোৱাকালি। শ্ৰীলংকা দেশৰ সৰ্বোচ্চ হায়েষ্ট সন্মান পদবী, যিটো নেকি দেশৰ সৰ্বোচ্চ সন্মান মোদী চাহাবক যোৱাকালি শ্ৰীলংকা চৰকাৰে দিছে। সেই দেশটোৰ সবচে হায়েষ্ট সন্মানটো, আমাৰ ভাৰতৰ সবচে হায়েষ্ট সন্মান কি? পদ্মবিভূষণ নে পদ্মভূষণ নে ভাৰত ৰত্ন নে সাহিত্য সভা, কলা একাডেমী, সংগীত নাটক একাডেমী,
অস্কাৰ নে নবেল কোনটো সন্মান হয় আটাইতকৈ বিশ্বত সন্মানিত গৌৰৱ আৰু যশস্যাটো গতিকে তেওঁলোকে সেই সন্মান মাজে সময়ে পায় ছাৰ উপাধি কাকবাই প্ৰদান কৰিছে ইংলেণ্ডত ছাৰ উপাধি এইটো এটা ডাঙৰ সন্মানৰ বিষয় নহয়নে ঈশ্বৰে উদ্ভিদ কিয় সৃষ্টি কৰিছিল উদ্ভিদ আপোনালোকে জানেনে উদ্ভিদ মানে গছ বনবিলাক কিয় সৃষ্টি কৰিছিল জীৱ জন্তু জীয়াই থাকিবলৈ ঘাঁহ খাই থাকিব লাগিব না তেওঁলোকক গতিকে গৰু ছাগলী বনোৱাৰ আগতে উদ্ভিদ ঈশ্বৰে বনাই লৈছে তাৰপিছত ঈশ্বৰে উদ্ভিদ আৰু জীৱ জন্তু কাৰ কাৰণে সৃষ্টি কৰিছিল উদ্ভিদ গছ বন আৰু জীৱ জন্তু কিহৰ কাৰণে মানুহক লাগে সেই দুটা গছ বন আৰু উদ্ভিদবিলাক আমাক লাগে মনুষ্যক লাগে গতিকে আমাৰ বাবে উদ্ভিদ আৰু গছ বন গোটেইখিনি ঈশ্বৰ বিশ্বটো আমাৰ বাবে দিছে তেতিয়া আমাক মানুহক ঈশ্বৰে কাৰ কাৰণে সৃষ্টি কৰিছিল তেওঁৰ কাৰণে ঈশ্বৰৰ কাৰণে মানুহ সৃষ্টি কৰিছিল গতিকে ঈশ্বৰৰ সাদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি ঈশ্বৰৰ চেহেৰাৰে যিটো সৃষ্টি কৰাৰ মিনিংটো কি আমি কি ঈশ্বৰ হলো নেকি তেনেহলে আমি ঈশ্বৰ নহয় ঈশ্বৰ ঈশ্বৰ আমাক ঈশ্বৰৰ নিচিনা সৃষ্টি কৰাৰ অৰ্থটো কি বুজাইছে যে আমি আচলতে ঈশ্বৰৰ নিচিনা হ'ব পাৰো তাৰ মানে ঈশ্বৰৰ নিচিনা হ'ব পাৰো মানে কেনেকুৱা অৰ্থ ইয়াৰ অৰ্থটো হৈছে আমি ঈশ্বৰৰ নিচিনা আত্মসন্মান গৌৰৱ সন্মানেৰে আমিও জীয়াই থাকিব পাৰো আৰু ঈশ্বৰৰ নিচিনা আমি চাফা পবিত্ৰ হ'ব পাৰো ইচ্ছা কৰিলে সেই ধৰণে মানুহক সেই যোগ্যতা আৰু সেই ইচ্ছাৰে মানুহক ঈশ্বৰে সৃষ্টি কৰিছে গতিকে আমি ঈশ্বৰৰ সাদৃশ্যৰে গতিকে এই কাৰণবিলাকত ঈশ্বৰে মানুহ সৃষ্টি কৰিছে নিজৰ চেহেৰাৰে নিজৰ প্ৰতিমূৰ্তিৰে নিজৰ সাদৃশ্যৰে কিন্তু ঈশ্বৰৰ যিটো মান মৰ্যাদা অভিমান স্বাভিমান গৌৰৱ বৰবাদ কৰি পেলালে যেতিয়া মানুহে পাপ কৰি পেলালে এডেনবাৰীত নহয়নে গতিকে ঈশ্বৰৰ সকলো পৰিয়ালৰ খানদানৰ মান ইজ্জত বৰবাদ কৰি দিয়ে এটা ঘৰৰ পৰিয়ালৰ এটা ল'ৰা বা ছোৱালীৰ বেয়া কাৰ্যৰ দ্বাৰা গোটেই পৰিয়ালৰ খানদানৰ সন্মান মাটিত মিলাই দিয়ে গতিকে ঈশ্বৰ মহান হৈও মানুহ ঈশ্বৰৰ সেই সন্মান হেৰুৱাব লগা হ'ল যিদিনা মানুহে পাপ কৰিছিল গতিকে মানুহে ঈশ্বৰৰ গৌৰৱ হেৰুৱালে ঈশ্বৰৰ মৰ্যাদা ঈশ্বৰৰ স্বাভিমান হেৰুৱালে হয় ৰোমিয়া 3:23 কৈছে কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে ঈশ্বৰৰ গৌৰৱৰ পৰা কঢ়ি পৰিছে সকলো মানুহ সকলো মনুষ্য গতিকে এতিয়া বিশেষ অধিকাৰটো কাক দিয়া হ'ব বিশেষ অধিকাৰ বুলি কয় নহয় আমি যে বিশেষ অধিকাৰ ভংগ কৰিছে বিশেষ অধিকাৰ যিটো প্ৰিভিলেজ বুলি কয় খ্ৰীষ্টিয়ানৰ বিশেষ অধিকাৰটো কি তেনেহলে এই পৃথিৱীত খ্ৰীষ্টিয়ানক ঈশ্বৰে কি বিশেষ অধিকাৰ প্ৰদান কৰিছে সেইটো হৈছে ঈশ্বৰৰ লেভেলত সন্মান পাবলৈ ঈশ্বৰৰ মৰ্যাদা আৰু ঈশ্বৰৰ গৌৰৱ আৰু ঈশ্বৰৰ উত্তৰাধিকাৰী হ'ব পৰাকে ঈশ্বৰে বিশেষ অধিকাৰ খ্ৰীষ্টিয়ানক দান কৰিছে ধৰি লওক আপুনি চাৰ্ভেণ্ট চাকৰ ঘৰত থকা চাকৰ যিমানেই বিশ্বাসী নহওক যিমানেই চাকৰজন কৰ্মী নহওক চাকৰজন যিমানেই পৰিশ্ৰমী নহওক বিশ্বাসী নহওক তেওঁ কেতিয়াও ঘৰখনৰ পৰিয়ালটোৰ স্বাভিমান আৰু সেই পৰিয়ালটোৰ উত্তৰাধিকাৰ হ'ব নোৱাৰে সেই চাকৰ ঘৰখনত থকা চাকৰজন যিমানেই পৰিশ্ৰমী নহওক বিশ্বাসী নহওক সেই পৰিয়ালটোৰ স্বাভিমান আৰু খানদানটোৰ সা সম্পত্তিৰ মালিকী স্বত্ব হ'ব নোৱাৰে পৰিয়ালটোৰ খানদানৰ গৰাকী হ'ব নোৱাৰে চাকৰে গতিকে বিশেষ অধিকাৰটো কাক দিয়া হৈছে তেনেহলে ঈশ্বৰৰ মহিমা ঈশ্বৰৰ গৌৰৱ ঈশ্বৰৰ যিটো
বিশেষ অধিকাৰ সন্মানৰ অধিকাৰটো কাক দিয়া হৈছে ঈশ্বৰৰ সন্তানবিলাকক দিয়া হৈছে কেৱল তেওঁৰ সন্তানক যিকোনো মানুহ হলে নহয়নে সব মানুহ ঈশ্বৰৰ সন্তান নহয় এই পৃথিৱীত 800 কোটি মানুহ আছে এতিয়া বৰ্তমান এই 800 কোটিৰ পৰা কিমান কোটি মানুহ ঈশ্বৰৰ সন্তান আছে কোটি বুলিতো ক'বলৈ অসুবিধা আছে গোটেই বিশ্বটো 800 কোটিৰ পৰা 50 লাখ যদি ঈশ্বৰৰ সন্তান আছে সেই 50 লাখ ঈশ্বৰৰ স্বাভিমান ঈশ্বৰৰ গৌৰৱ আৰু ঈশ্বৰৰ গৌৰৱৰ উত্তৰাধিকাৰী হয় আৰু বিশেষ অধিকাৰ তেওঁলোকক দিয়া হৈছে নতুন জন্ম পোৱা 50 লাখ লোকক গতিকে যেতিয়া এটা বাচ্চা এটা পৰিয়ালত জন্ম হয় এটা খানদানত জন্ম হয় নহয়নে সেই খানদানত জন্ম হোৱাৰ পিছত সেই খানদান বা সেই পৰিয়ালৰ সেই বেবিটো আহাৰ পিছত সেই পৰিয়াল বা সেই খানদানৰ সকলো অধিকাৰ উপভোগ কৰিবলৈ তেওঁ সত্য পাই যায় সেই খানদানত যেতিয়া জন্ম পায় সেই এটা বেবি আৰু সেই পৰিয়াল বা সেই খানদানটোৰ সত্তাধিকাৰ হৈ পৰে সেই পৰিয়ালত তেওঁ জন্ম হোৱাৰ লগে লগে কিন্তু চাকৰি যিমান সেই পৰিয়াল খানদানত ভাল কাম কৰিলেও সেইটো সন্মান খানদানৰ মালিক হ'ব নোৱাৰেগে গতিকে আমি যদি চাওঁ এজন মানুহৰ ওয়াইফ নহয় জানো পত্নী গৰাকী তেওঁৰ পত্নী হাজবেণ্ডৰ ফেমিলিৰ যিমান সম্পদ আছে হাজবেণ্ড ফেমিলিৰ স্বামী ফেমিলিৰ যিমান পৰিয়ালৰ সম্পদ মৰ্যাদা গৌৰৱ আছে ওয়াইফ মানুহগৰাকী অটোমেটিকলি সেই সন্মান মৰ্যাদাৰ ভাগিদাৰ হৈ পৰে আৰু বিশেষ অধিকাৰ আৰু গৌৰৱ স্বামীৰ পৰিয়ালৰ মানুহগৰাকী পাই যায় বাইবেলে কৈছে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাক আচলতে ঈশ্বৰৰ সন্তান হয় ঈশ্বৰৰ সন্তান কোন হয় 800 কোটি পপুলেশ্যনৰ ভিতৰত বৰ্তমান বাইবেলে কৈছে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাক আৰু বাইবেলে এইটো কৈছে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাক খ্ৰীষ্টৰ কন্যা হয় খ্ৰীষ্ট আমাৰ আত্মিক দৰা হয় আমি খ্ৰীষ্টৰ কন্যা হয় আহক আমি প্ৰথম কৰিন্থিয়ালৈ গৈছো 11 অধ্যায় প্ৰথম কৰিন্থিয়া 11 অধ্যায় প্ৰথম কৰিন্থিয়া 11 অধ্যায়ৰ এটা বাইবেল পদ চাওঁ প্ৰথম কৰিন্থিয়া 11 অধ্যায় প্ৰথম কৰিন্থিয়া 11 অধ্যায় সাত পদ 11 অধ্যায় 7 পদ verse 7 11 অধ্যায় 7 পদ প্ৰথম কৰিন্থিয়া 11 অধ্যায় 7 পদ কিয়নো পুৰুষ ঈশ্বৰৰ প্ৰতিমূৰ্তি ৰিপ্ৰেজেন্টেটিভ ঈশ্বৰৰ প্ৰতিমূৰ্তি কৈছে পুৰুষজন ঘৰৰ পুৰুষজন আৰু ঈশ্বৰৰ গৌৰৱ স্বৰূপ কোৱা উৰণি লোৱা তেওঁৰ উচিত নহয় কিন্তু তিৰোতা হলে পুৰুষৰহে গৌৰৱ ঈশ্বৰে কিয় পুৰুষ আৰু নাৰী সৃষ্টি কৰিলে আদম কাৰ ৰিপ্ৰেজেন্ট হয় আদম কাৰ চেহেৰা হয় ঈশ্বৰৰ হয় ৰাইট ঈশ্বৰৰ হয় ঈশ্বৰৰ সন্মান মুকুট আৰু গৌৰৱেৰে আদমক সজোৱা হৈছে কইনাটো কাৰ বাবে কাৰ সন্মান কাৰ মুকুট হয় কইনা গৰাকী কাৰ কাৰণে সজোৱা হৈছে সেই স্বামীজনৰ তেওঁৰ যাৰ লগত পুৰুষজনৰ নহয় জানো সেই স্বামী যে সেই পুৰুষজনৰ কাৰ গৌৰৱ মুকুট সেই কইনা গৰাকী হয় পুৰুষ ঈশ্বৰৰ সন্মান মুকুট মৰ্যাদা আমি পুৰুষবিলাক হয় গতিকে আদম একচুৱেলি ঈশ্বৰৰ চিহ্ন হয় ঈশ্বৰৰ ৰিপ্ৰেজেন্ট হয় ঈশ্বৰৰ চেম্বল হয় গতিকে আদম এডেন বাৰীখন ক্ষমতা চলাব পাৰিছিল ৰুল শাসন ৰাজত্ব নহয়নে নেদেখা ঈশ্বৰজনে অদৃশ্য ঈশ্বৰজনে আদমক দেখা পোৱাকে সৃষ্টি কৰিলে আৰু এডেন বাৰীখন ৰাজত্বৰ পাৱাৰ দিলে যেনে অসমখন ৰাজত্ব কৰি আছে কোনোবা কেইজনে বা এজনে বা ভাৰতটো গতিকে ঈশ্বৰৰ ৰুল শাসন যি ঈশ্বৰে সৃষ্টি কৰিছিল সেই সকলো বিশ্ব ব্ৰহ্মাণ্ডৰখন শাসন কৰাৰ অধিকাৰ ঈশ্বৰে মানুহক আদমক দিলে
আৰু ঈশ্বৰে আদমক ক'লে মানুহ অকলে থকা ভাল নহয়। ঈশ্বৰে আদমক ক'লে মানুহ অকলে থকা ভাল নহয়, গতিকে মানুহৰ কাৰণে উপযুক্ত সহধৰ্মিনী সহকাৰী লগৰীয়া এগৰাকী মই সৃষ্টি কৰিম। সেইটো ঈশ্বৰৰ পৰিকল্পনা আছিলে। ফাৰ্ষ্ট আদমক সৃষ্টি কৰিলে, আদমে সকলো জীৱ জন্তুৰ নাম দিলে, সকলো এডেন বাৰীখন বিশ্বটো আদমে শাসন কৰি চলাই আছিল। তাৰপিছত ঈশ্বৰে ভাবিলে যে মানুহ অকলে থকা ভাল নহয়, পিছত ভাবিলেগে আৰু তাৰপিছত মানুহৰ নিচিনা একজেক্ট মানুহৰ লগত মিলি যোৱা এটা সহধৰ্মিনী সৃষ্টি কৰিম বুলি ঈশ্বৰে ক'লে। হয়তো গৰু ছাগলী আছিলে, গৰু ছাগলীৰ লগত মানুহ নিমিলে, জীৱ জন্তু আছে, চৰাই চিৰিকটি আছে, পশু পক্ষী আছে, তাৰ লগত মনুষ্য নিমিলে, অমিল আছে, মেটচিং নহয়, লাইফ পাৰ্টনাৰ হ'ব নোৱাৰে। গতিকে লাইফ পাৰ্টনাৰ বা সহধৰ্মিনী একজেক্ট মানুহৰ নিচিনা সহধৰ্মিনী এটা ঈশ্বৰে মানুহক বনাম বুলি প্ৰতিজ্ঞা কৰিলে। গতিকে আদামক গভীৰ টোপনি যাব দিলে আৰু আদামৰ পৰা কামিহাৰডাল এটা উলিয়াই তাৰপিছত তেওঁৰ সহধৰ্মিনী হাৱাক সৃষ্টি কৰিলে, নহয়নে? তাৰপিছত এইধৰণে মানুহগৰাকী ঈশ্বৰে আদামৰ হেল্পাৰ হিচাপত সহধৰ্মিনী বুলি আমি কওঁ নহয়, সহধৰ্মিনী, পতি পত্নী, হাজবেণ্ড ৱাইফ, সহধৰ্মিনী বুলি কওঁ। অৰ্ধাংগিনী, সহধৰ্মিনী, হাজবেণ্ডৰ ৰূপে ৱাইফক সৃষ্টি কৰিলে। গতিকে আদাম ঈশ্বৰৰ মৰ্যাদা আৰু ঈশ্বৰৰ গৌৰৱৰ, ঈশ্বৰৰ মুকুটেৰে বিভূষিত। আন ভাষাত যিটো হাজবেণ্ড আৰু ৱাইফৰ যিটো ৰিলেশ্যনশ্বিপ, হাজবেণ্ড আৰু ৱাইফৰ যিটো সম্বন্ধ, সেই সম্বন্ধটো আচলতে ঈশ্বৰ আৰু মানুহৰ মাজৰ সম্বন্ধ লগত লিংক কৰিছে বাইবেলে। হাজবেণ্ড ৱাইফ যেনেকে এটা ৰিলেশ্যন সম্বন্ধ থাকে, এটা ফেমিলি যেনেকে ৰিলেশ্যন হয়, ঠিক তেনেকে ঈশ্বৰ আৰু মনুষ্যৰ মাজতো এই সম্বন্ধ, পৰিয়াল এটা সৃষ্টি হ'ল। গতিকে ওমেন কিয় সৃষ্টি কৰিছে? মহিলাগৰাকী নাৰীক কিয় সৃষ্টি কৰিছে? মানুহ, যিটো নৰ, সেই নৰ যিটো মানুহ, তেওঁ হেল্প কৰিবৰ কাৰণে, এছিষ্টেণ্ট কৰিবৰ কাৰণে, হেল্প কৰিবৰ কাৰণে। এইধৰণে ঈশ্বৰে হাৱাক নিজৰ আদামৰ সহধৰ্মিনী ৰূপে সৃষ্টি কৰিলে। এতিয়া যীশু কিয় তেনেহলে আহিব লগা হ'ল? যদি আদাম হাৱা আছিলেই, চব প্ৰেম আছিলেই, চব মিলে আছিল, যদি সকলো ঠিকেই আছিল, যদি যীশু বোলা কথাটো আকৌ কিয় আহিল? যীশু নিজৰ প্ৰেয়সীক বিচাৰি স্বৰ্গৰ পৰা নামি আহিল। কিয়? নিজৰ প্ৰিয়াংশীক বিচাৰি যীশুৱে পৃথিৱীলৈ কিয় নামি আহিল? কেনেধৰণৰ অৰ্থ? গতিকে মানুহ প্ৰেমৰ এটা বিষয় লাগে, প্ৰেমৰ লক্ষ্য লাগে, নহয়নে? আমি কাৰোবাক প্ৰেম কৰিব পালে আৰু কাৰোবাৰ পৰা আমি প্ৰেম পালে আমি বহুত সুখী হ'ব পাৰোঁ। মানুহ সুখী হয় কাৰোবাৰ পৰা আমি প্ৰেম পাওঁ, আৰু যদি কাৰোবাক আমি প্ৰেম কৰিব জানো, আমি হেপী মেন হয়, আমি সুখী লোক হয়। ইয়েছ। গতিকে মানুহে কাক প্ৰেম কৰিব? উদ্দেশ্য কি? বিষয়টো কি? লক্ষ্য কি? যে টাৰ্গেটটো কি? কাক প্ৰেম কৰিব? কাৰ প্ৰেমত পৰিব মানুহ? সেইটো এটা বিষয়। গতিকে মানুহ সঁচাই সুখী ব্যক্তি হয় সেইজন ব্যক্তি যিজন নেকি কাকবাই প্ৰেম কৰিব জানে। অকল ল'ৰা ছোৱালীৰ প্ৰেমৰ কথা মই কোৱা নাই, সঁচাকে কাকবাই যদি আপুনি প্ৰেম কৰিব জানে আৰু কাৰোবাৰ পৰা আপুনি প্ৰেম পাব জানে, আপুনি হেপী, সুখী ব্যক্তি। নহলে জীৱনটো সুখী নহয় মানুহ কেতিয়াও। গতিকে ধৰি লওক কাৰোবাৰ মাটি আছে, বিল্ডিং আছে, গাড়ী আছে, সম্পত্তি আছে, সকলো বস্তু আছে, তেওঁৰ ধন দৌলত, মান মৰ্যাদা, সন্মান চব আছে, কিন্তু তেওঁ অকলশৰীয়া মানুহ। মানে তেওঁ বিল্ডিং আছে, খান্দ আছে, চব আছে, কিন্তু তেওঁ কাকো প্ৰেম কৰিবলৈ মানুহ বিচাৰি পোৱা নাই, আৰু কাৰো পৰা প্ৰেম, তেওঁ মৰ্যাদা সন্মান পোৱা নাই। আচলতে যিমান তেওঁ ধন দৌলত সম্পত্তি থাকিলেও, সন্মান থাকিলেও, এই অৱস্থাত তেওঁ সুখী বুলি ক'ব নোৱাৰে। তেওঁ সুখী নহয়। গুৱাহাটীত 100 তলা 20 তলা বিল্ডিং থকা মানুহ সুখী নহ'ব। তেওঁ অকলশৰীয়া,
আৰু তেওঁ সব আছে, মান সন্মান মানুহৰ ইজ্জত, MLA মিনিষ্টাৰ তেওঁ সব আছে, কিন্তু তেওঁ কাৰো পৰা প্ৰেম নাপায় আৰু কাকো প্ৰেম কৰিব নাজানে, অকলশৰীয়া ব্যক্তি। তেতিয়াহ'লে তেওঁ হয় ঠিকে আছে, তেনেকৈও থাকে মানুহ, কিন্তু তেওঁ সুখী বুলি ক'ব নোৱাৰে। গতিকে সেইটো কিয় ক'বলৈ গ'ল, আদাম যেতিয়া এডেন বাৰী 6000 বছৰ আগত আছিলে, তেওঁৰ সকলো আছিলে, তেওঁ য'ত ইচ্ছা তাতে যাব পাৰিছিলে, যি ইচ্ছা তাকে কৰিব পাৰিছিলে, তেওঁ আচলতে যিটো খাব মন যায় সকলো খাব পাৰিছিলে, বাৰীৰ মাজত থকা ভাল বেয়া জ্ঞান দেউতাৰ সেই এবিধ ফলৰ বাহিৰে গোটেইখিনি তেওঁ খাব পাৰিছিলে, হয়নে? আদম প্ৰথম মানুহজন। গতিকে তেওঁৰ সকলো বিশ্বটো তেওঁ অধিকাৰ কৰিবলৈ স্বত্ব পাইছিলে। তাৰমানে কি, তেওঁ গোটেই বিশ্ব ব্ৰহ্মাণ্ডটো তেওঁৰ পজেশ্যনত আছিলে, আদামৰ পজেশ্যন আছিলে। এতিয়া আপোনালোকৰ কিমান পজিশ্যন আছে, কিমান মাটি আছে? কাৰোবাৰ 1 কটা মাটি আছে, মতিৰামৰ কিবা আমাৰ মতিৰাম ডেকা, উমেশ ডেকাৰ 2 কটা 2.5 কটা মাটি আছে, পজিশ্যন কিমান আছে? আদামৰ কিমান আছিল বুলি ভাবে আপুনি? কেইবিঘা মাটি আছিলে? কেইবিঘা মাটি আছিল আদামৰ? নে গোটেইটো আছিল নে তেওঁৰ সেই সময়ত অকলে আছিলে? তেওঁৰ বাহিৰে আৰু ছেকেণ্ড অনাৰ আছিল নেকি আদাম এডেন বাৰী? নাছিলে, অকল আদাম মালিক আছিলে, ছেকেণ্ড অনাৰ নাছিলে, ছেকেণ্ড মালিক নাই, পৃথিৱীৰ মানুহে নাছিল তেতিয়া। আদাম গোটেই বিশ্বটোৰ মালিক আছিলে, গোটেই মাটি সম্পত্তিৰ। গতিকে তেওঁ সকলো বিশ্বটো তেওঁ ৰাজত্ব কৰিছিল, কিন্তু তেওঁ সুখী নাছিল। হি ৱাজ নট হেপী। কিয় তেওঁ সুখী নাছিল? কিয়? আদম অকলশৰীয়া আৰু লগৰীয়া নাই, সহধৰ্মিনী নাই। গতিকে এডেন বাৰীত তেওঁ সহধৰ্মিনী হাৱা নোহোৱাকে সুখী হ'ব পৰা নাই। ইয়েছ, গতিকে এইটো হৈছে ঈশ্বৰ লগৰীয়া নোহোৱাকে ঈশ্বৰৰ কাক প্ৰেম কৰিব? তেওঁ এটা প্ৰেমৰ লগৰীয়া লাগে। গতিকে তেওঁ প্ৰেম কৰিবলৈ তেওঁৰ এটা বিষয় লাগে, টাৰ্গেট লাগে, লক্ষ্য লাগে। গতিকে ঈশ্বৰে প্ৰেম কৰাৰ কাৰণে কোনো লক্ষ্য বা টাৰ্গেট উদ্দেশ্য নোহোৱাত কাক তেওঁ প্ৰেম শ্বেয়াৰ কৰিব, তেওঁৰ প্ৰেম কাক দিব আৰু কাৰ পৰা তেওঁ উভতাই পাব পাৰিব প্ৰেম? মেকুৰীয়ে জানো ঈশ্বৰৰ প্ৰেমটো বুজি পাব? জীৱ জন্তু গছে জানো ঈশ্বৰৰ প্ৰেমটো বুজি পাব? ঈশ্বৰে যদি কয় মই তোমাক ভাল পাওঁ বুলি ক'লে মেকুৰীয়ে জানো মই তোমাক ভাল পাওঁ বুলি ঈশ্বৰক ক'ব পাৰিব? গীত গাব পাৰিব মেকুৰীয়ে? গছে জানো ঈশ্বৰৰ স্তুতি কৰিব পাৰিব? ঈশ্বৰে যদি কয় মই তোমাক ভাল পাওঁ গছ? গতিকে ঈশ্বৰে কাক বাই বনাব লাগিব যাক ঈশ্বৰে কয় মই তোমাক ভাল পাওঁ, আৰু সেই মানুহ ক'ব মই তোমাক ভাল পাওঁ, আৰু সেই মনুষ্য ঈশ্বৰে সৃষ্টি কৰিব লগা হ'ল, নহয়নে? গতিকে ঈশ্বৰৰ প্ৰেমৰ সহধৰ্মিনী নাছিল। গতিকে যদিও বা স্বৰ্গদূত বিলাক আছিল, নহয়নে? মানুহ বনোৱাৰ আগতে এঞ্জেল বিলাক আছিল, স্বৰ্গদূত আছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ লগত প্ৰেম বিনিময় কৰিব নোৱাৰে স্বৰ্গদূতে। কিয়? এঞ্জেলক কিয় বাইবেলে বনাইছে বুলি কৈছে? স্বৰ্গদূতক চাকৰ হিচাপত, চাৰ্ভেণ্ট হয় না? চাৰ্ভেণ্ট হিচাপত স্বৰ্গদূত বিলাকক ঈশ্বৰে বনাইছে। গতিকে এতিয়া কেতিয়াবা এনেকুৱা মানুহ পাইছো, ঘৰৰ চাকৰণী আছিলে ছোৱালীগৰাকী, গুৱাহাটী এয়াৰপৰ্টত কাম কৰা মানুহ এটা আছিলে, এয়াৰপৰ্টৰ ওচৰত চাকৰণী আছিলে, অফিচাৰ আছিলে এয়াৰপৰ্টৰ, ঘৰত কাম কৰা ছোৱালীটোৰ চাকৰটোৰ লগত বিয়া পাতিলে মানুহজন। কেতিয়াবা হ'ব পাৰে, কিন্তু ঈশ্বৰৰ ক্ষেত্ৰত কেনেকে সেইটো হ'ব? ঈশ্বৰে চাকৰ হিচাপত যাক বনাইছে স্বৰ্গদূতৰ লগত, কেনেকে ঈশ্বৰে প্ৰেমত পৰিব চাকৰটোৰ লগত? ঈশ্বৰে এইটো প্ৰেমত পৰিব নোৱাৰে। স্বৰ্গদূতৰ লগত ঈশ্বৰে প্ৰেম বিনিময় কৰিব নোৱাৰে, কাৰণ স্বৰ্গদূতক চাকৰ হিচাপে অৰ্ডাৰ দিবলৈ বনাইছে কাম কৰিবৰ কাৰণে, ঘৰুৱা লিগিৰি হিচাপত, আৰু সেই লিগিৰি বা ঘৰুৱা লগত ঈশ্বৰে প্ৰেম বিনিময় কৰিব নোৱাৰে। গতিকে ঈশ্বৰে মানুহ সৃষ্টি কৰিব লগা হ'ল। গতিকে তেওঁ মানুহক উচ্চ মৰ্যাদা, উচ্চ পদবী দিলে, স্বৰ্গদূতৰ ওপৰত ৰাখিলে, স্বৰ্গদূততকৈ ওপৰত থৈ উচ্চ মৰ্যাদা আৰু উচ্চ সন্মানেৰে বিভূষিত কৰি সৃষ্টি কৰিলে মনুষ্য। আৰু ঈশ্বৰে মনুষ্যক তেওঁৰ প্ৰেম বিনিময় কৰিবৰ কাৰণে তেওঁ মানুহক সৃষ্টি কৰিলে। কিন্তু যিয়ে নহওক, এই সন্মান, এই মুকুট, এই মৰ্যাদা, এই গৌৰৱ, স্বাভিমান, অনন্তকলীয়া স্বাভিমান, অমৰকলীয়া মৰ্যাদা, মুকুট, গৌৰৱ জানো এনেই দিয়া হ'ব সকলোকে? 800 কোটি মানুহ জন্ম হৈছে যে চবকে সেই মৰ্যাদা মুকুট দিয়ে? অযোগ্যজনকো, মূৰ্খজনকো, একো গাহৰি, ছাগলী, কুকুৰৰ দৰে জীৱন যাপন কৰা মানুহবিলাককো ঈশ্বৰে এনেই অমৰকাল মৰ্যাদা দিব? কেনেকৈ? মানুহে কয় যাচি দিয়া সোণৰো মূল্য নাই।
ঈশ্বৰে সব মানুহকে এনে মৰ্যাদা দিব পাৰেনে? ঈশ্বৰে কেনেকৈ সেইটো কৰিব? তেওঁৰ বিধি আছে, বিধান আছে। গতিকে এই অমৰকলীয়া মৰ্যাদা মুকুট পাবৰ কাৰণে মানুহজনে এটা পৰীক্ষা পাছ কৰিব লাগিব। IAS অফিচাৰ কি হয়? মোক এটা ল'ৰাই সুধিছে, মোৰ ল'ৰাটো সৰু ল'ৰাই সুধিছে, IAS অফিচাৰটো কি হয় পাপা? IAS অফিচাৰ ইণ্ডিয়াৰ ভিতৰত সবচে চোকা ল'ৰা ছোৱালীবিলাক যিটো পাছ কৰে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, ভাৰতীয় প্ৰশাসনিক বিভাগ, আটাইতকৈ চোকা ল'ৰা ছোৱালীবিলাক ডক্টৰ ইঞ্জিনিয়াৰৰ মাজৰ পৰা বাছি বাছি IAS অফিচাৰ যোনে পাছ কৰিব পাৰে ইণ্ডিয়া আটাইতকৈ চোকা বুলি তেওঁলোকক কোৱা যায়। IAS অফিচাৰ জানো এনে বাতৰুৱা ভিক্ষাৰী বেবিচাৰী লম্পট এজনক যদি দিয়ে অসম চৰকাৰৰ সচিব বা ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ সচিব বা ভাৰতৰ আমেৰিকাৰ উচ্চায়ুক্ত পাগলা এটাক দিলে জানো তাৰ মূল্য সি জানিব? গতিকে মানুহক ঈশ্বৰে নিজৰ মৰ্যাদা গৌৰৱ দিয়াৰ আগতে মানুহজনক এটা টেষ্ট কৰিব লাগিব, তেওঁ সেইটোৰ বাবে যোগ্য হয় নে নহয়। তেওঁক এটা টেষ্ট কৰা হ'ব, আৰু সেই টেষ্টটো আছিলে সেই মানুহজনে শয়তানৰ যিটো আক্ৰমণ আহিব, শয়তানৰ পৰা যিটো পৰীক্ষা আহিব, সেই পৰীক্ষাক তেওঁ জয় কৰিব পাৰিব লাগিব। গতিকে শয়তানৰ টেম্পটেশ্যন, সেই টেম্পটেশ্যনক যেতিয়া জয় কৰিব তেতিয়া তেওঁ ঈশ্বৰৰ মুকুটেৰে ভূষিত হ'ব, ঈশ্বৰৰ নিচিনাকে তেওঁক পদবী দিয়া হ'ব। সেইটো ঈশ্বৰৰ ডিচিশ্যন আছিলে। আদম শয়তানৰ পৰীক্ষাক জয় কৰিব লাগিব, হয় না? সেইটো ঈশ্বৰৰ সিদ্ধান্ত আছিলে। তেতিয়া ঈশ্বৰৰ নিচিনা মানুহ হ'ব। Yes. কিন্তু এতিয়া মানুহ কি হ'ল? এই টেষ্টটো শয়তানক যিটো জিকিব লগা টেষ্টটো, শয়তানক জিকিলে নে মানুহ? আদাম নে শয়তানৰ হাতত পৰাজিত হ'ল? বৰ বেয়াকে শয়তানৰ হাতত পৰাজিত হ'ল, মিজাৰেবলি ৱে, নহয় নে? বৰ দুৰ্ভগীয়াকে শয়তানৰ হাতত হাৰি গ'ল আদাম শয়তানৰ পৰীক্ষাত। এতিয়া কি কৰা হ'ব? ঈশ্বৰে আদামক দিবনে এই সন্মানটো? এতিয়া পৰাজিত মানুহৰ খেল জিকিছিল, অলিম্পিক খেলিছিলে, অলিম্পিকত হাৰি সেই লাষ্টত থাকি গ'ল, তাক অলিম্পিক মেডেল দিবনে? বিশ্বই কি ক'ব যদি তেনেকুৱা এজন পৰাজিতজনক দিয়ে? কেনেকে দিব এতিয়া তেওঁ? গতিকে মানুহ অযোগ্য হৈ গ'ল ঈশ্বৰৰ এই যিটো মৰ্যাদা, ঈশ্বৰৰ লগত থকা, ঈশ্বৰক প্ৰেম কৰা, ঈশ্বৰৰ লগত একদম খাস হৈ ঈশ্বৰৰ শান্তি আনন্দ ভোগ কৰি অমৰ হৈ থকাৰ যিটো পদবী, সন্মান বা যিটো আত্মগৌৰৱ, আত্মসন্মান, সেইটো মানুহে হেৰুৱালে, ডিছকুৱালিফাইড হ'ল, অযোগ্য হ'ল, অনুত্তীৰ্ণ হ'ল, ফেইল হ'ল। তেওঁ ডক্টৰশ্বিপ দিছিলে, ফেইল হ'ল। IAS অফিচাৰ দিছিলে, ফেইল হ'ল। তেনেকুৱা ধৰণৰ ইউনিভাৰ্চিটিত ফেইল হ'ল। তেওঁ পৰি গ'ল, আদাম হাৰি গ'ল, সেই টেষ্টত দুৰ্ভগীয়াকে হাৰি গ'ল, শয়তানৰ হাতত পৰাজিত হ'ল। তাৰপিছত সেইকাৰণে মানুহে অযোগ্য হ'ল, ঈশ্বৰৰ নিচিনা সন্মান, মুকুট আৰু অমৰকাল জীয়াই থকাৰ অধিকাৰৰ পৰা মানুহ বঞ্চিত হ'ল, আৰু মানুহ নৰকৰ যাত্ৰী হ'ল। শয়তানৰ হাতত পৰাজিত হোৱাৰ লগে লগে তেওঁ নৰকৰ বাসিন্দা হ'ল, নৰকৰ নাগৰিক হ'ল। এতিয়া তেওঁ ঈশ্বৰে বিয়া পাতিব পাৰিবনে? সেই নৰকৰ যাত্ৰীজনক স্বৰ্গত থকা ঈশ্বৰে বিয়া পাতিব পাৰিবনে? প্ৰেমত পৰিব পাৰিবনে? নহ'ব, সেইটো সম্ভৱেই নহ'ব। নৰকৰ যাত্ৰী এটাৰ লগত স্বৰ্গৰ যাত্ৰী এজনে কেনেকৈ সহবাস কৰিব? নৰকৰ এজন বাসিন্দা, নৰকত থাকিব লগা যিজন মানুহ, তেওঁ অপমানিত মানুহজন, সন্মানিত ঈশ্বৰৰ সন্মানময় গৌৰৱময় ঈশ্বৰৰ প্ৰেমত ঈশ্বৰে কেনেকৈ তেওঁক প্ৰেম কৰিব? ইমান অৱনমিত লজ্জিত আদামৰ লগত ঈশ্বৰে কেনেকৈ প্ৰেম কৰিব এতিয়া? ইয়েছ, এইটো সম্ভৱ নহ'ব, নহয় জানো? ইয়েছ, গতিকেলৈ এতিয়া আদাম নৰক যাত্ৰী হ'ল। প্ৰকৃততে আদাম আছিলে ঈশ্বৰৰ মানৱ জাতিৰ তেওঁ ৰিপ্ৰেজেণ্টেড, প্ৰথম মানৱ জাতিৰ ৰিপ্ৰেজেণ্ট হয়। আদাম ফাৰ্ষ্ট মেনৰ ৰিপ্ৰেজেণ্ট হয়। গতিকে এতিয়া তেওঁ ফেইল হ'ল আৰু তেওঁ ডিছকুৱালিফাইড, অযোগ্য হ'ল। তাৰপিছত যীশু আহি গ'ল, দ্বিতীয় আদাম ৰূপে
মানৱ জাতিক প্ৰতিনিধি কৰিবলৈ। আদাম ৰিপ্ৰেজেণ্ট আছিল আমাৰ মনুষ্যৰ, আপোনাৰ মোৰ ৰিপ্ৰেজেণ্ট, ফাৰ্ষ্ট মেন তেওঁ আছিলে, তেওঁ আগে আগে আমি পিছে পিছে আছিলো। কিন্তু ফেল, লিডাৰটো ফেল আদাম ফেল কাৰণে এতিয়া আদামৰ লিডাৰশ্বিপটো ল'বলৈ যীশু আহিব লগা হ'ল। মই মানো যীশু মানো, হয়নে? যীশু আমাৰ আগে আগে গ'ল, মানুহ হ'ল, 100% মানুহ, 100% ঈশ্বৰ হ'ল। তেওঁ এতিয়া আমাৰ লিডাৰ হ'ল, জ্যেষ্ঠ দাদা হয়, হয়নে? আৰু তেওঁ আমাৰ লিডাৰশ্বিপটো পাছ কৰিলে নে, তেওঁ আমাক জয় কৰিলে নে পৰাজয় হ'ল, আমি বাইবেলটো পঢ়িলে গম পাম। গতিকে যীশু যেতিয়া নামি আহিল, তেওঁ আদামৰ পৰাজিত যিটো স্থান, যিটো পৰাজয়ৰ গ্লানি, অপমানৰ গ্লানি, সেইটো যীশুৱে গুচাই পিনি জিকি পৰাজিতজনৰ পৰা তেওঁ সন্মানিত অৱস্থালৈ আহিল। আৰু যীশুৱে পৃথিৱীলৈ আহি তেওঁ যিটো হেৰাই গ'ল, তেওঁৰ পৰা সেই পেয়সী মনুষ্যৰ সেই প্ৰেম যিটো মানুহ ঈশ্বৰে হেৰাব লগা হ'ল, যি মানুহ হেৰাল, সেই মানুহৰ প্ৰেম বিচাৰি যীশুৱে পৃথিৱীত নামি আহিল। আৰু সেইটো হৈছে তেওঁৰ কন্যা, তেওঁৰ পৰা হেৰাই যোৱা কন্যা। নিজৰ স্বামীয়ে নিজৰ কন্যাক বিচাৰি ফুৰিছে। আনি পালে এজন 75 বছৰ বয়সীয়া এজন পৰিত্ৰাণ পোৱা এজন খুৰা আছে। খুৰা, কি কেনে খবৰ, ভালনে? হয়। খুৰাৰ লগত ধেমালি কৰোঁ, কথা পাতোঁ, মণ্ডলীত আহে। তাৰপিছত ঠিকে আছে, মোৰ কন্যাই কিবা অলপ গাটো বেয়া বুলি কৈছে। আপোনাৰ কন্যা? আপুনি 65 বছৰ এতিয়া ওপৰত গ'ল, 65 বছৰ ওপৰত গ'ল, আপুনি 70 বছৰ, কিন্তু কৈছে তেওঁলোকে কইনা বুলি মাতে নিজৰ ৱাইফক, এতিয়াও 70 বছৰ বৃদ্ধ সেই এলেকাৰ মানুহ কইনা বুলি মাতে। মই কনফিউজ হলো, ৰাইট, বাইবেলৰ মতে কইনা হয় আপোনাৰ, য়েছ, যীশুৰ কইনা হয়, যীশুৰ দৰা হয়। দৰাই আহি গ'ল তেওঁৰ কইনাক বিচাৰি, সেই কইনা আপুনি মই হয়, ঈশ্বৰৰ প্ৰেমৰ পৰা বঞ্চিত হোৱা। সেই উদ্দেশ্যৰ কাৰণে, এই উদ্দেশ্যৰ কাৰণে যীশুক আঘাত কৰা হ'ল, চাবুকেৰে কোবোৱা হ'ল, আঘাতিত কৰা হ'ল, তেওঁক ক্ৰুচবিদ্ধ কৰা হ'ল, আৰু তেওঁক ধূপ বুক পালে আমাক উদ্ধাৰ কৰিবৰ কাৰণে। গতিকে হাৱা যেনেকৈ নিজৰ সাদৃশ্যৰে সৃষ্টি কৰিছিল, কামি হাড়ডাল আদামৰ পৰা উলিয়াই সৃষ্টি কৰিছিল, আদামৰ পৰা উলিয়াই আদাম সেই হাৱাক যেনেকৈ বনাইছিল, আদামৰ বুকুৰ পৰা, কলিজাৰ পৰা এটা কামিয়াৰ উলিয়াই তেওঁৰ সহধৰ্মী ৰূপে সৃষ্টি কৰিছিল, নহয়নে? ঈশ্বৰে আমাক যীশুৰ কলিজা ফাটাই পিনি, যীশুক কোবাই কোবাই গুৰি কৰি ভাঙাই চিঙাই শেষ কৰি যীশুৰ বুকুৰ মাজৰ পৰা উলিয়াই যীশুৰ এটা কন্যা ৰূপে আমাক কামিহাৰৰ পৰা উলিয়াই বনালেগে। যীশুৰ আপোন সবচে প্ৰিয়, যীশুৰ ধুনীয়া কইনাজনী হ'বৰ কাৰণে। যীশুৰ বাহিৰে আমি কাকো ভাল নাপাওঁ, হয়নে? আপোনাৰ কইনা যদি বহুতৰ লগত প্ৰেমত পৰে, স্বামীয়ে কেনেকুৱা লাগিব, হয় নহয়? গতিকে যীশু আমাৰ স্বামী, অকল আমি তেওঁকেই, আমাৰ স্বামী তেওঁকে আমি ভাল পাওঁ। আমাৰ 10জন স্বামী নাই, এজনেই স্বামী আছে। ইপিচিয়া 5 অধ্যায়, 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 পঁচিশ পদ, ইপিচিয়া 5 অধ্যায় 25 পদ, 25 পদ। সেই পুৰুষবিলাক খ্ৰীষ্টে, যীশু খ্ৰীষ্টই যেনেকে মণ্ডলীক প্ৰেম কৰিলে, গীৰ্জাঘৰটো নহয়, কেঁচা ঘৰটো নহয়, মাটিটো নহয়, মণ্ডলীৰ কোনটো হয়? মণ্ডলী, দেখা দা আপুনি মই মণ্ডলী। আৰু তাৰ কাৰণে নিজকে সুদাই দিলে। কাৰ কাৰণে? এই মাটি গীৰ্জাঘৰটোৰ কাৰণে নহয়, যীশুৱে কাৰ কাৰণে ক্ৰুচত সুদাই দিলে? আপোনাক মোৰ কাৰণে। তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰা। ইয়েছ, ইয়াৰ অৰ্থটো কৈছে, একচুৱেলি আন এটা বায়ুৰ পদ আছে 26 পদ, 26 পদটো চাওঁ। 26 পদ, ঠিকে আছে, 25 পদটো হ'ব দিয়ক।
ইয়াত ৰিলেশ্যনশ্বিপ বিটুইন ক্ৰাইষ্ট এণ্ড চাৰ্চ খ্ৰীষ্ট আৰু মণ্ডলীৰ মাজত যিটো ৰিলেশ্যনশ্বিপ, খ্ৰীষ্ট আৰু মণ্ডলীৰ মাজত মানে আপোনাৰ আমাৰ আৰু খ্ৰীষ্টৰ মাজত যিটো ৰিলেশ্যনটো, সেই ৰিলেশ্যনটো সম্বন্ধটো সম্পৰ্কটো কিহৰ লগত ৰিজাইছে আপুনি চাব। এই ৰিলেশ্যনটো খ্ৰীষ্ট আৰু মণ্ডলীৰ ৰিলেশ্যনটো হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনৰ লগত ৰিজাইছে, স্বামী স্ত্ৰীৰ সম্বন্ধৰ লগত তুলনা কৰিছে। যীশু খ্ৰীষ্ট নিজৰ লাইফটো নিজৰ জীৱনটো পাপীবিলাকক বচাবৰ কাৰণে দান দিলে, যাতে সেই পাপীবিলাকে লেতেৰা ঘিনলগীয়া পাপীয়ে যীশুৰ দৰে চাফা শুদ্ধ নিকা এজন স্বামীৰ দৰাৰ যোগ্য হ'ব পাৰে, ধুনীয়া ৰাজকন্যা হ'ব পাৰে, যীশুৰ নিচিনা ৰাজকুমাৰৰ লগত বিয়া পাতিবলৈ ৰাজকুমাৰী হ'ব পাৰে। যীশুৱে জীৱন দি চাফা কৰিলে তেওঁলোকক প্ৰথমতে, নহয়নে? বিয়া পতাৰ আগতে, কইনা বনোৱাৰ আগতে। গতিকে লৈ যিসকলে যীশুখ্ৰীষ্টত বিশ্বাস কৰিলে তেওঁলোকে এতিয়া যীশুখ্ৰীষ্টৰ ৰাজকন্যা হ'ল। মই ক'লো 70 বছৰ বৃদ্ধ এজনে কৈছে মোৰ কইনা অলপ বেমাৰত আছে, কইনাক সুধিব লাগিব, কইনাৰ লগত পাতিব লাগিব। কইনা, যীশুৰ কইনা, হয় না? আমি নতুন জন্ম পোৱাৰ পিছত আমি তেওঁৰ কন্যা হল। গতিকে যিসকলে যীশুৰ কন্যা হল, এতিয়া তেওঁলোকে যীশুৰ যিটো সন্মান মুকুট বৈভৱ স্বাভিমান এজন স্বামী হিচাপত যীশুৰ স্বামী, যি আমাৰ যীশু স্বামী, যীশু মালিক, বিশ্ব ৰাজাওক ৰাজা, প্ৰভু কা প্ৰভু, বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, তেওঁৰ যি সন্মান মুকুট বৈভৱ আৰু গৌৰৱ আছে, আমিও সেই একেই সন্মান মুকুট পাই গলো, সেই ৰেংকত আমিও আহি গলো। যিসকলে যীশুৰ সেই কন্যা হ'ল, তেওঁলোকে সেই পদবী পাইছে। গতিকে যীশুৰ কন্যাবিলাকেই সেই সন্মান পাব। গতিকে যীশুৰ দুখ বুক আৰু যীশুৰ সন্মান মুকুট যদি আমি চাওঁ, পুৰণা নিয়ম বাইবেলত যীশুখ্ৰীষ্টৰ বিষয়ে অনেকবাৰ ভৱিষ্যতবাণী কৰিছিল যে যীশু প্ৰথমতে আহিব, তেওঁ প্ৰথমতে পৃথিৱীৰ মানৱ জাতিৰ কাৰণে দুখ বুক কৰিব, খ্ৰীষ্ট দুখ বুক কৰিবলৈ আহিব, আৰু তেওঁ মানৱ জাতিৰ কাৰণে তেওঁ অনেক কষ্ট কৰিব। তাৰপিছত সেই যিটো ভৱিষ্যতবাণী আছিলে, সেই ভৱিষ্যতবাণী আখৰে আখৰে লিখাৰ ধৰণেই খ্ৰীষ্টই মুক্তিদাতা প্ৰভু ৰূপে মুক্তিৰ কাম কৰিলে, তেওঁ নিজৰ জীৱনটো দান দি পিনি। পুৰণা নিয়মত যিটো লিখা আছিলে আখৰে আখৰে তেওঁৰ জীৱনত সেইটো ফলিয়ালে। লৰ্ড অফ ৰিডেমশ্যন, মুক্তিদাতা প্ৰভু। এটা মণ্ডলী আছে বেলতলাত, নামে মুক্তিদাতা বুলি নাম দিছে। নামটো মুক্তিদাতা মানে কামটো হয় নে নহয় নাজানো, কিন্তু মুক্তিদাতা প্ৰভু হয় যীশু হলে, সেইটো হয়, তেওঁ প্ৰভু হয়। গতিকে তেওঁ দুখ বুক কৰিলে আৰু তেওঁ মৃত্যুবৰণ কৰিলে ক্ৰুচত। তাৰপিছত 3 দিনৰ পিছত তেওঁ পুনৰুত্থান হল, জি উঠিল। তাৰপিছত তেওঁ স্বৰ্গ আৰোহণ হল, জি উঠি পিনি স্বৰ্গলৈ গল। তাৰপিছত স্বৰ্গত যিটো তেওঁৰ গৌৰৱ, আত্মগৌৰৱ, আত্মসন্মান মুকুট তেওঁ লৈ আকৌ বহি আছেগে। এতিয়া স্বৰ্গত তেওঁ সেই গৌৰৱ মুকুট মৰ্যাদা লৈ আছেগে। কিন্তু তেওঁ স্বৰ্গত চিৰজীৱন এনেকে থাকিবনে? আমাক এৰি দিবনে এই পৃথিৱীতে? আমাক লেই চেই অৱস্থাত মৈদামন্দি জ্বলাই পুতি আমাক শেষ কৰিব, এনেকে এৰি দিবনে? নাই, তেওঁ প্ৰতিজ্ঞা কৰিছে সহস্ৰবাৰ বাইবেলত, তেওঁ আকৌ উভতি আহিব আমাৰ কাৰণেই, কেৱল তেওঁৰ কন্যাক লবলৈ তেওঁ উভতি আহিব। তেওঁৰ কন্যাক তেওঁ পাহৰি নাযায়, তেওঁ কন্যাক তেওঁ উদ্ধাৰ কৰিব যিকোনো উপায়ে। এই জগতৰ পৰা তেওঁ কন্যাবিলাকক লবলৈ উভতি আহিব, ৰাজাওকা ৰাজা, ৰাজকুমাৰ ৰূপে তেওঁ এদিন নামি আহিব। পিছত তেওঁ আহিব এদিন, নহয়নে? কিন্তু যিয়ে নহওক মানুহবিলাক, ইজৰাইল মানুহবিলাকে অন্ধ আছিল, বাইবেলে কৈছে। ইজৰাইল মানুহবিলাক পুৰণা নিয়মৰ ইজৰাইল বুলি পুৰণা নিয়মৰ বাইবেল এটা জাতি থকা আছে, তেওঁলোক অন্ধলা আছিলে। গতিকে তেওঁলোকৰ অন্ধলাৰ কাৰণে তেওঁলোকে যীশুখ্ৰীষ্টক, প্ৰথম অহা যীশুখ্ৰীষ্টক চিনি নাপালে। হয়নে? প্ৰথম অহা যীশু কেনেকৈ আহিব? তেওঁ ধূপ বুক কৰিবলৈ আহিব, ৰাজা নহব। ফাৰ্ষ্টত তেওঁ ধূপ বুক কৰি গজাল মাৰি হত্যা কৰিব, মানৱ জাতিৰ মুক্তিৰ এটা প্ৰভু ৰূপে জীৱন দিব। সেই প্ৰভুক ইজৰাইলে চিনি নাপালে, মাত্ৰ ৰাজাওকা ৰাজা প্ৰভুক তেওঁলোকে বিচাৰি ফুৰিলে, গৌৰৱ মৰ্যাদা মুকুট দিয়াটোৱে বিচাৰিলে।
ধূপ কৰি পাপটো মুচি দিয়া প্ৰভুক তেওঁলোকে নিবিচাৰিলে বা চিনি নাপালে তেওঁলোকৰ অন্দলাৰ কাৰণে। যেনেকৈ লিখা আছে, খ্ৰীষ্টে দুখ কৰিব আৰু ক্ৰুচত মৰিব, তেনেকৈ তেওঁ ঘূৰি আহিব। গতিকে ইজৰাইল বিলাকে আশা কৰিছিল যীশু ৰজা হ'ব, তেওঁলোকক পৃথিৱীৰ যিবিলাক সমস্যা আছে ৰজাৰ ৰূপে ৰাজত্ব কৰিব আৰু গোটেই ইজৰাইল জাতিক এটা শক্তিশালী ৰাষ্ট্ৰ দিবগে, গোটেই বিশ্বটো শাসন কৰিব পৰা ইজৰাইল ৰাষ্ট্ৰ পৃথিৱীত ৰাজনীতিৰ কথা ভাবিলে তেওঁলোকে আচলতে ৰাজনৈতিক এখন দেশ দিব। ৰাজনীতি মানে যিটো ৰাজনীতি কয় নহয়, সেই ৰাজনীতিৰ এজন নেতা বনাবলৈ ইজৰাইলে যীশুক চেষ্টা কৰিছিল, ৰজা পাতিবলৈ, প্ৰাইম মিনিষ্টাৰ বনাবলৈ। তেওঁ ক্ৰুচত মৰা যীশুক তেওঁলোকে নিবিচাৰিলে, সেইটো আছিলে তেওঁলোকৰ ভুল। গতিকে লৈ প্ৰথম কৰন্থিয়া আমি 2 অধ্যায়লৈ গৈছো। প্ৰথম কৰন্থিয়া 2 অধ্যায়, প্ৰথম কৰন্থিয়া 2 অধ্যায়, প্ৰথম কৰন্থিয়া 2 অধ্যায়, প্ৰথম কৰন্থিয়া 2 অধ্যায়, প্ৰথম কৰন্থিয়া 2 অধ্যায় 8 পদ, 2 অধ্যায় 8 পদ। সেই জ্ঞানৰ কথা এই যুগৰ শাসনকৰ্তা সকলৰ কোনেও নাজানিলে। ইজৰাইলৰ কথা কৈছে, কিয়নো জনা হলে তেওঁবিলাকে প্ৰথাপৰ গৌৰৱময় প্ৰভুক ক্ৰুচত নিদিলেহেঁতেন। ইজৰাইলৰ কথা বিশেষভাৱে কৈছে। গতিকে ইজৰাইল মানুহবিলাক জনা নাছিল যীশুখ্ৰীষ্টক। তেওঁলোকে যীশুখ্ৰীষ্টক প্ৰভুক, উদ্ধাৰকৰ্তা গৌৰৱময় প্ৰভুক ক্ৰুচত মাৰি পেলালে নাজানি পিনি। জানি পিনি মাৰা নাই, এইটো প্ৰভু, আমাৰ গৌৰৱময় প্ৰভু ঈশ্বৰ বুলি স্বীকাৰ কৰি মাৰা নাই, মাৰি দিয়া নাই, হত্যা কৰা নাই, নহয় বুলিয়ে মাৰি পেলালে। কেনাটো তাতেহে আছে, চিনি নাপাই মাৰিছে, চিনি পাই মাৰা নাই। ইজৰাইলে স্বীকাৰ কৰি পিনি নহয়, বৰ্জন কৰি, ত্যাগ কৰি পেলাই পিনি মাৰিছে। গতিকে তেওঁলোকৰ অনৈজ্ঞতাৰ কাৰণে তেওঁলোকে কমপ্লিট যিটো পৰিত্ৰাণ আছিলে, অনন্ত গৌৰৱ আৰু স্বাভিমান আছিলে, অনন্ত কালৰ কাৰণে মানুহৰ যি স্বাভিমান গৌৰৱ আছিলে, ইজৰাইলে সেইটো হেৰাই পেলালে। যীশুৰ দুখ ভোগ আৰু মৃত্যু, ক্ৰুচৰ ওপৰত তেওঁৰ যি দুখ ভোগ আৰু মৃত্যু আছিল, সেইটো আমাৰ সম্পূৰ্ণ পৰিত্ৰাণৰ কাৰণেহে আছিল। আৰু তেওঁৰ পুনৰুত্থান, তেওঁৰ স্বৰ্গ আৰোহণ আৰু তেওঁ ঈশ্বৰৰ পিতৃ ঈশ্বৰৰ সোঁফালে বহি থকা, এই সকলোবিলাক অনন্ত গৌৰৱৰ কাৰণে আছিল, অনন্ত মহিমা, অনন্ত স্বাভিমানৰ কাৰণে আছিল। যীশু যেনেকৈ তেওঁ অনন্ত গৌৰৱত প্ৰৱেশ কৰিল, অনন্ত গৌৰৱৰ ৰাইজত তেওঁ আকৌ উভতি গল, এতিয়া তেওঁৰ সেই গৌৰৱ, অনন্তকলীয়া গৌৰৱ, অনন্তকলীয়া মান মৰ্যাদা, সন্মান, মুকুট, সম্পূৰ্ণ পৰিত্ৰাণ আমাৰ বাবেও তেওঁ কৰি পিনি গল। গতিকে লৈ নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান বিলাক এতিয়া কেৱল মাত্ৰ পৰিত্ৰাণ পোৱা মানুহে নহয়, আমি অকল পৰিত্ৰাণ পাইছো, আমি স্বৰ্গ যোৱা মানুহে নহয়, নহয়নে? আমিবিলাক কোন হয়? আমিবিলাক কোন হয়? আমি ঈশ্বৰৰ যিটো সন্তানৰ আত্মগৌৰৱ, স্বাভিমান আছে, মান মৰ্যাদা, খানদানৰ গৌৰৱ আছে, ঈশ্বৰৰ খানদানৰ সেই গৌৰৱৰ আমি ভাগিদাৰ হয়। আমাৰ ঈশ্বৰ, আমাৰ খানদানটো, গুৱাহাটীত কিমান খানদান আছে, ভাল খানদান পৰিয়াল, তেওঁলোকৰ মান মৰ্যাদা কিমান আছে, সেই খানদানটো, নহয়নে? সেই খানদান, ডাইনেষ্টি হোটেল খানদান, ফেঞ্চি বজাৰ, লাখটকীয়া খানদানৰ যেনেকৈ সন্মান মুকুট গুৱাহাটীত আছে নিজৰ নিজৰ খানদানৰ, আমি এতিয়া কাৰ খানদান হৈছো? খানদান, আমি ঈশ্বৰৰ খ্ৰীষ্টৰ সেই মৰ্যাদা গৌৰৱৰ আমিও ভাগিদাৰ হৈছো। গতিকে এইটো আছিলে ঈশ্বৰে আমাক বচোৱাৰ মূল কাৰণটো, চাবিকাঠি। আমাক কিয় বচালে লেতেৰা আমাৰ দৰে এই ঘিনলগীয়া পোকলেকে পাপীবিলাকক? এইটোৱে আছিলে মূল চাবিটো, আমাক বচোৱাৰ কাৰণটো। গতিকে ঈশ্বৰৰ মানুহৰ পতন আৰু ঈশ্বৰৰ সন্মানৰ পৰা গিৰি পৰা ইজৰাইলৰ ক্ষেত্ৰত দেখা যায়। ঈশ্বৰৰ মানুহৰ পতন আৰু ঈশ্বৰৰ সন্মানৰ পৰা গিৰি পৰা। পুৰণা নিয়মত আমি জিৰিমিয়া 2 অধ্যায়লৈ গৈছো, জিৰিমিয়া 2 অধ্যায়, জিৰিমিয়া 2 অধ্যায়, জিৰিমিয়া 2 অধ্যায়, পুৰণা নিয়ম বাইবেলত আছে এইটো, জিৰিমিয়া 2 অধ্যায়,
জিৰিমিয়া 2 অধ্যায় 11 পদ জিৰিমিয়া 2 অধ্যায় 11 পদ জিৰিমিয়া 2 অধ্যায় 11 পদ 2 অধ্যায় 11 পদ হয় 11 পদত কৈছে যিবোৰ ঈশ্বৰ নহয় হয় এনে দেৱতাবোৰক কোনো এক জাতিয়ে ইজৰাইলৰ কথা কৈছে জানো হলনি কৰিছিল ইজৰাইলে হলনি কৰিল নহয় নে ঈশ্বৰ নোহোৱা দেৱতা দেৱ দেৱীক ঈশ্বৰ বুলি সন্মান কৰিছিল কিন্তু মোৰ প্ৰজাবিলাকে উপকাৰ নকৰা বস্তুৰ সেই বস্তুবিলাকৰ লগত প্ৰণাম কৰি নিজৰ গৌৰৱ হলনি কৰিলে তেওঁলোক কিমান গৌৰৱ স্বাভিমানত সৃষ্টি কৰিছিল ইজৰাইলক ঈশ্বৰে বাছি লৈছিল 12 পদত কৈ জিহুৱাই কৈছে হে আকাশ মণ্ডল ইয়াক বিস্ময় মানা ভয়ত নোম হিঁহৰুৱা অতিকৈ তদা লগা 13 পদত কৈছে কিয়নো মোৰ প্ৰজাবিলাকে দুটা দুখ কৰিলে তেওঁবিলাকে জীৱন জলৰ ভূমুক স্বৰূপ মোক ত্যাগ কৰিলে আৰু তেওঁবিলাকে নিজৰ নিমিত্তে জলাধাৰ পানী ৰাখিব নোৱাৰা এনে জলাধাৰ খানিলে ইজৰাইল এই ভুল কৰিলে নহয় জানো গতিকে ইন্টাৰেষ্টিং কাহিনীটো কি ইয়াত কৈছে যিবোৰ বস্তু 11 পদত কৈছে 11 পদত ইয়াত ইজৰাইলৰ বিষয়ে কৈছে পুনৰ এবাৰ 11 পদ কৈছো আৰু জিহুৱাই মোক ক'লে যিবোৰ ঈশ্বৰ নহয় হয় এনেকুৱা বয় বস্তুৰ বিলাকৰ লগত যিবোৰ ঈশ্বৰ নহয় হয় যিবোৰ ঈশ্বৰ নহয় এনে দেৱতাবোৰক কোনো এক জাতিয়ে জানো হলনি কৰিছিল কিবা এটা লগত কিবা এটা হলনি কৰিলে এটা গেলা আপেলৰ লগত ধৰক এটা ঘোঁৰা হলনি কৰি পেলালে এটা গেলা আপেল দি পিনি এটা ঘোঁৰা দি দিলে আৰু গেলা আপেল এটা আপেল পালে ইজৰাইলে এইটোৱে কৰি পেলালে মোৰ প্ৰজাবিলাকে উপকাৰ নকৰা বস্তুৰ লগত নিজৰ গৌৰৱ মহিমা আত্মগৌৰৱ সলাই পেলালে ইয়াৰ অৰ্থটো কি এটা কাহিনী এটা আছে এই কাহিনী শুনিছেনে কেতিয়াবা এজন মানুহৰ বহুত ধুনীয়া ঘোঁৰা এটা আছিল দামী ঘোঁৰা বগা ঘোঁৰা বহুত লাখ টকীয়া ঘোঁৰা ইণ্টাৰেষ্টিং আমোদজনক কথাটো সেই মানুহজনে কিন্তু নিজৰ ঘোঁৰাৰ মূল্যটো জনা নাছিল যে মোৰ ঘোঁৰাটো বগা ইউৰোপৰ শ্ৰেষ্ঠ সবচে দামী ঘোঁৰা হয় তেওঁ নাজানি পিনি এজন মানুহে তেওঁক ক'লে তুমি তোমাৰ ঘোঁৰাটো দিয়া মই তোমাক আপেল এটা দিম বহুত চাপা ধুনীয়া আপেল কিন্তু তেওঁ দেখিলে ঘৰত গৈ আপেলটো ভিতৰত মোনাৰ ভিতৰত পচা আপেল এটা আপেল দামী আপেল বুলি ভাবিলে পচা আপেল আৰু তেওঁ দামী ঘোঁৰাটোক দি পিনি গুচি আহিলে এতিয়া ঘোঁৰা লৈ গ'ল মানুহজন দামী ঘোঁৰা সি লৈ আনিলে গেলা আপেলটো এই অৱস্থাত এতিয়া কি কৰিব মানুহজনে তেওঁ এনেকুৱা এটা মূল্যৱান বস্তু হেৰুৱালে ফাল্টু এটা অদৰকাৰী বস্তু এটা তেওঁ পাবৰ কাৰণে গেলা আপেলৰ লগত তেওঁ দামী ঘোঁৰাটোক সলনি কৰি পেলালে ইয়েছ কি যে বুৰ্বক মূৰ্খ মানুহ নহয়নে তেওঁ ইয়েছ তেওঁৰ দৰে মূৰ্খ হয়তো বহুত কমে আছে গতিকে যি কি নহওক ইজৰাইল মানুহবিলাক একেই ধৰণৰ ভুল কৰিলে তেওঁলোকে নিজৰ গৌৰৱ নিজৰ সন্মান কিহৰ কাৰণে সলনি কৰি পেলালে যিটো নেকি তেওঁলোকৰ বাবে কোনো ঈশ্বৰ নহয় যিটো তেওঁলোকক উপকাৰ নকৰে উপকাৰ কৰিব নোৱাৰা সেই বস্তুৰ লগত নিজৰ সন্মানক বিক্ৰী কৰি পেলালে সলনি কৰি পেলালে গতিকে কিহৰ কাৰণে সেইটো তেওঁলোকে কৰিলে তাৰ কাৰণটো হৈছে তেওঁলোকৰ যিবিলাক অবিলাস মানে বুজি পাইছেনে অবিলাস মাংসৰ অবিলাস চকুৰ অবিলাস জীৱনকালৰ গৰ্ব প্ৰত্যেক মানুহৰ আছে হয়নে মানুহৰ অবিলাসবিলাক লষ্ট অফ ফ্লেছ প্ৰথম জীৱন 2:15 পদৰ পৰা কৈছে এই যে ইজৰাইলৰ যিটো অবিলাস মাংসৰ অবিলাস চকুৰ অবিলাস জীৱনকালৰ গৰ্ব সেয়াই ঈশ্বৰৰ বিধানক আৰু ঈশ্বৰৰ গ্লৰি ঈশ্বৰৰ সন্মানক হেৰুৱাৰ মূল কাৰণ আছিল ইজৰাইলৰ সেইটো কাৰণে অবিলাসবিলাক লোভ লালসা নহয়নে মান মৰ্যাদা মুকুটৰ এই অবিলাস লোভ লালসা খাবলৈ মন যোৱা চাবলৈ মন যোৱা কৰিবলৈ মন যোৱা
জ্ঞান দিয়াৰ কথাটো মনোমোহা যেন দেখি হয়নে ইয়েছ এই অবিলাসৰ ফান্দত পৰি তেওঁলোকে এনেধৰণৰ গৌৰৱময় ঈশ্বৰৰ বিধি বিধান আৰু গৌৰৱময় ঈশ্বৰৰ মুকুট মৰ্যাদা তেওঁলোকে হেৰুৱাই পেলালে কিহৰ কাৰণে এই লোভ লালসাবিলাকৰ কাৰণে অবিলাসৰ কাৰণে গতিকে তেওঁলোকে কিহৰ লগত সম্পূৰ্ণ পৰিত্ৰাণটো অনন্ত মুকুট অনন্ত গৌৰৱ ঈশ্বৰৰ মৰ্যাদা মুকুট তেওঁলোকে দুদিনীয়া ক্ষীয়নীয় বস্তু বিনাকি কিৰীতিৰ লগত বিনাকি বস্তুৰ লগত জগতৰ দুইদুনীয়া বয় বস্তুৰ লগত সলনি কৰি পেলালে এই সংসাৰৰ মায়া মোহ চাবলৈ ভাল খাবলৈ ভাল জ্ঞান দিয়াৰ কথা মনোমোহা মান মৰ্যাদা বিবুকুই সংসাৰৰ দুদিনীয়া সন্মান দুদিনীয়া গৌৰৱ দুদিনীয়া আদৰ সন্মান দুদিনীয়া কিবা কিবি আছে বহুত মানুহৰ সেই বয় বস্তুৰ পৰীক্ষা সেই বস্তুৰ লগত এই সংসাৰৰ দুদিনীয়া বস্তুৰ লগত অনন্তকলীয়া অমৰকলীয়া ঈশ্বৰৰ যিটো মৰ্যাদা মুকুট হেৰুৱাই পেলালে সলনি কৰি পেলালে হয়নে ইয়েছ গতিকে আনকি 12 পদটো পঢ়ি দিব দেখাটা জিৰিমে 2:12 পদ য'ত আছো আমি পাইছে 12 পদটো পোৱা নাই পঢ়ি দিবা শংকৰ 2:12 পদ য'ত আছিলো হে আকাশ মণ্ডল ইয়াত বিস্ময় মানা ভয়ত নুন তিউৰোৱা অতিশয় প্ৰধা লাগা গতিকে ইয়াত ঈশ্বৰে কৈছে হয় ধন্যবাদ আনকি স্বৰ্গ আকাশ মানে স্বৰ্গ আৰু পৃথিৱী তেওঁলোকে ভয়ত কঁপিছে ভয়ত দপলিয়াইছে ঈশ্বৰৰ গৌৰৱ স্বৰ্গই হেৰুৱালে প্ৰথম সৃষ্টিৰ মহিমা হেৰুৱালে প্ৰথম স্বৰ্গ আৰু পৃথিৱী হেৰুৱালে ঈশ্বৰৰ প্ৰথম সৃষ্টিতে এডেন বাৰীৰ সন্মানটো তেওঁলোকে ভয়ত কঁপিছে হয়নে কিন্তু মোৰ প্ৰজা ইজৰাইল অলপো দুখ কৰা নাই অলপো গাত লগা নাই অলপো ভয় কৰা নাই ঈশ্বৰৰ মৰ্যাদা সন্মান হেৰুৱায়ো তেওঁলোকে ঈশ্বৰৰ বৈভৱ ঈশ্বৰৰ গৌৰৱ ঈশ্বৰৰ স্বাভিমান ঈশ্বৰৰ খানদানৰ মান সন্মান হেৰুৱায়ো তেওঁলোকে অলপো লাজ বা দুখ অনুভৱ কৰা নাই মোৰ প্ৰজা ইজৰাইল হয় এইটো এটা কাৰণটো কি হৈছিলে ঈশ্বৰৰ লোকবিলাক এইটো অনুভৱ কৰিবই পৰা নাছিল সঁচাকে যে ঈশ্বৰৰ গৌৰৱ কিমান বিশাল ঈশ্বৰৰ মৰ্যাদা কিমান ওপৰত ঈশ্বৰৰ লোকে সেইটো অনুভৱ কৰিব নোৱাৰা কাৰণে সেইটো হ'ল ৰোমিয়া 1 আমি গৈছো ৰোমিয়া 1 ৰোমিয়া 1 ৰোমিয়া 1 ৰোমিয়া 1 ৰোমিয়া 1 22 পদ ৰোমিয়া 1 22 পদ আমি 22 আৰু 23 পদ পঢ়ি একেলগে নিজক জ্ঞানী দেখুৱাই সিহঁত মূৰ্খ হল আৰু ক্ষয়শীল মানুহ চৰাই চাৰিঠেঙীয়া জন্তু আৰু উৰপ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে সিহঁতে ঈশ্বৰৰ মহিমা সলনি কৰিলে হয় 22 আৰু 23 পদ ঈশ্বৰ যিজন সৃষ্টিকৰ্তা বিশ্ব ব্ৰহ্মাণ্ডৰ আপোনালোকে জানে ব্ৰহ্মাণ্ডটো কোনটো বিশ্বটো কি বিশ্বত আমি আছো বিশ্বৰ ওপৰতো আৰু ব্ৰহ্মাণ্ড আছে তৰা নক্ষত্ৰ বৈজ্ঞানিকে য'ত গৈ অধ্যয়ন কৰিছে সুনিতা উইলিয়ামিঙতে গৈ মহাকাশচাৰীবিলাক গৈ চাই আহিছে নহয় জানো ব্ৰহ্মাণ্ড জগত খুব ব্ৰহ্মাণ্ডৰ ওপৰত যোৱা মানুহ খুব কম আছে পৃথিৱীৰ পৰা সেই ব্ৰহ্মাণ্ডকো কোনে সৃষ্টি কৰিলে আমি অকল বিশ্বৰ কথাই ভাবি ব্যস্ত হৈ থাকো নহয়নে হয় ব্ৰহ্মাণ্ডত যোৱা এজন যিজন ল'ৰা আছিলে মানুহজন আছিলে যিজন সুনিতা উইলিয়ামৰ লগৰীয়া তেওঁ চানডে গীৰ্জাও এটেণ্ড কৰিছিলে বুলি এটা ভিডিঅ'ত ওলাইছে ভিডিঅ'টো মই পাইছো তেওঁ কৈছে মই প্ৰভু যীশুক বিশ্বাস কৰোঁ মোৰ পাষ্টৰ আছে মোৰ পাষ্টৰৰ লগত অনলাইন ফেলোশ্বিপ কৰিছিলে চানডে দিনাওতে
আছে, ভিডিঅ'টো মোৰ লগত আছে। মই প্ৰভু যীশুক বিশ্বাস কৰোঁ, প্ৰভু যীশুৱে মোৰ কাৰণে কি কৰিলে মই জানো। জীৱনত সুখ আৰু দুখ চবতে আছে। কোন মানুহ আছে পৃথিৱীত দুখ কষ্ট নোপোৱা? ধনী মানুহৰ ধনীৰ দুখ কষ্ট আছে, দুখীয়াৰ লেভেলৰ চবৰে দুখ কষ্ট আছে। কিন্তু মই ছানডে কিয় মহাকাশচাৰী আকাশৰ পৰা মই ছানডে গীৰ্জা কিয় এটেণ্ড কৰিছিলোঁ? মোৰ পাষ্টৰ আছে, মোৰ মণ্ডলী আছে, ঈশ্বৰৰ বাক্য আছে, প্ৰভু যীশুখ্ৰীষ্ট আছে, পবিত্ৰ আত্মা আছে। তেওঁ টেষ্টিমনিত কৈছে, এতিয়া ঘূৰি আহিছে, শান্তিত তেওঁ আছেগে পৃথিৱীত, হয়নে? গতিকে সেই মহাকাশচাৰীবিলাকেও ঈশ্বৰৰ মহিমা গৌৰৱ ওপৰৰ পৰা চাই আহিছে। আমি হয়তো এতিয়ালৈকে দেখা নাই চবে, যিয়ে নহওক এতিয়া ঈশ্বৰ সকলো ব্ৰহ্মাণ্ড আৰু বিশ্বৰ সৃষ্টিকৰ্তা, আৰু লগতে তেওঁ অনন্ত গৌৰৱেৰে বিভূষিত। ঈশ্বৰ কিমান বিশাল তাত গৈ পিনি তেওঁলোকে বুজি পায়। আমি ওপৰত যোৱা নাই কাৰণে হয়তো এইখিনি আপুনি অনুভৱ নকৰে, আমাৰ ঈশ্বৰজন কিমান বিশাল, কিমান মহিমা গৌৰৱেৰে বিভূষিত। কিন্তু মানুহে সেই ঈশ্বৰৰ মহিমা গৌৰৱটো সলনি কৰিলে কিহৰ লগত? ঈশ্বৰৰ সেই বিশালতা, গৌৰৱ, মান সন্মান, সৰ্বশক্তিমান ঈশ্বৰৰ যিটো মুকুট বিভূষিত, তেওঁলোকে মানুহে বনোৱা বস্তুৰ লগত সলনি কৰে পৰিয়ালে। মানুহে যে বনায় ঈশ্বৰৰ মাথা, ভৰি পালে ঠেং দুটা, আৰু ওপৰত হাতী নে কিবা এটা, বিভিন্ন ধৰণৰ আৰু কিবা এটা মানুহে বনাব পাৰে বিভিন্ন বয় বস্তুৰে ভগৱান দেৱ দেৱী মানুহে বনায়। মই দেখিছো দোকানত পচা, সেই গেলা পচা দোকানত ভগৱান বনাই থকা বনাব পাৰে মানুহে। মদ খাই ভাং খাই বনাই থাকে ভগৱানক। গতিকে সেই বয় বস্তুৰ এই ধান খেৰ কামি বাঁহৰ টুকুৰা টুকুৰি গজাল মাৰি ৰং পেনাই পেইণ্টিং কৰা সেই বস্তুৰ লগত ঈশ্বৰক, বিশ্বব্ৰহ্মাণ্ডৰ মালিকজনক সেইটোৰ লগত তেওঁলোকে তুলনা কৰি পেলালে। এই গেলা পচা লেতেৰা হাতেৰে বনোৱা সেই বস্তুৰ লগত সৃষ্টিকৰ্তাক তেওঁলোকে মিহলাই দিলে, সন্মান গিৰাই পেলালে, খানদানৰ বৰবাদ কৰি দিলে। ঈশ্বৰৰ মহিমা, ঈশ্বৰৰ গৌৰৱ তেওঁলোকে শেষ কৰি পেলালে। হয়, ঈশ্বৰ কিমান মহান। তেওঁলোকে তাক কিহৰ লগত সলনি কৰিলে? মানুহে বনোৱা চৰাই চিৰিকটি, মানুহ আৰু জীৱ জন্তু আৰু মাটিত বগাই ফুৰা বয় বস্তুৰ লগত তেওঁলোকে ঈশ্বৰক বৰবাদ কৰি পেলালে। ঈশ্বৰৰ খানদান, ঈশ্বৰৰ গৌৰৱ স্বাভিমান শেষ কৰি পেলালে। বিশ্বব্ৰহ্মাণ্ডৰ মালিকজনক পোক পৰুৱা বা বয় বস্তুৰ সামান্য সেই চাৰিঠেঙীয়া জন্তুৰ লগত তেওঁলোকে সলনি কৰি পেলালে। গতিকে মানুহবিলাকে সেই গৌৰৱময় ঈশ্বৰক তেওঁলোকে বদলি কৰিলে, সৰ্বশক্তিমান ঈশ্বৰক বদলি কৰিলে এই অসাৰ মানুহে বনোৱা বস্তুৰ লগত। আৰু তেওঁলোকে এতিয়া সেই বয় বস্তুবিলাকক তেওঁলোকে পূজা কৰে এইজন আমাৰ ঈশ্বৰ বুলি। এই যে ৰাস্তা পদূলিত ধূলি বালিত বনাই থকা এই সৰু সুৰা ডাঙৰ কিবা কিবিবিলাক মদাহী ভাঙোৱা বদমাছ পাপিষ্ট মানুহে বনাই থোৱা সেই বস্তুবিলাকক তেওঁলোকে এয়াই আমাৰ ঈশ্বৰ বুলি নাচি ফূৰ্তি কৰে। আৰু এইধৰণে যিটো নেকি চৰাই হ'ব পাৰে, মানুহৰ নিচিনা হ'ব পাৰে, তেওঁলোকে পূজা কৰে। কেতিয়াবা চৰাই নিচিনা বনায়, কেতিয়াবা মানুহ নিচিনা বনায়, কেতিয়াবা জন্তুৰ নিচিনা বনায়, বিভিন্ন উৰি ফুৰা চৰাই, বিভিন্ন ধৰণৰ তেওঁলোকে সলনি কৰে। প্ৰকৃততে মানুহ নিজৰ সন্মান নিজেই হেৰুৱালে। তেওঁলোকে নিজকে কিয় মানুহৰ লেভেললৈ আনিল? ক্ষয়শীল মানুহ, মৰণশীল, মেন ইজ মৰ্টেল, মানুহ নমৰাকে ঈশ্বৰে বনাইছে। সেই মৰা মানুহৰ নিচিনা মৰণশীল মানুহৰ লেভেললৈ কিয় তেওঁ নামি আহিল? জীৱ জন্তুৰ নিচিনা তেওঁ নিজকে কিয় তললৈ নামি আনিল? নিজৰ সন্মানো হেৰুৱালে আৰু ঈশ্বৰে দিয়া সন্মানো তেওঁলোকে হেৰুৱাইছে। একেলগে তেওঁলোকে দুইটাই হেৰুৱাই পেলাইছে। মনুষ্য জাতি ঈশ্বৰৰ মৰ্যাদা, ঈশ্বৰৰ মুকুট, ঈশ্বৰৰ যশস্যা, ঈশ্বৰৰ গৌৰৱ তেওঁলোকে হেৰুৱাই পেলালে। হয়, বাইবেলে কৈছে মানুহ সন্মানীয় হৈও যদি তাৰ মূল্য নাজানে সি জীৱ জন্তু দৰে বিনষ্ট হ'ব। গীতমালা 49:20 পদত কৈছে। হয়, মানুহ সন্মানীয়। আমি ঈশ্বৰৰ খানদানৰ পৰা আহিছো, নহয়নে? আমি পোক পৰুৱাৰ পৰা অহা নাই, হাতীৰ পৰা অহা নাই, ভেকুলীৰ পৰা অহা নাই, নিগনিৰ পৰা অহা নাই। আমি খানদান সৃষ্টিকৰ্তা বিশ্বব্ৰহ্মাণ্ডৰ মালিকৰ খানদানৰ সন্তান হয় আমি। আৰু আমি কিহৰ লগত এতিয়া হেৰুৱালো? আমি তেওঁৰ সেই খানদানৰ গৌৰৱ মহিমা আমি হেৰুৱাই পেলাইছো। যিটো মহান ঈশ্বৰ মালিকজনৰ সেইজন ঈশ্বৰৰ সন্মান কীৰ্তি আমি হেৰুৱাই পেলাইছো। আৰু আমি এতিয়া হেৰুৱাৰ লগতে
ঈশ্বৰৰ নিচিনা আমাক যি সৃষ্টি কৰা আছিল, এই ঈশ্বৰৰ খানদানৰ মৰ্যাদা হেৰুৱাৰ লগতে ঈশ্বৰ কিমান মহান, ঈশ্বৰ কিমান গৌৰৱময়, আৰু আমিও সেই একেই গৌৰৱ মৰ্যাদাৰে ব্যৱহৃত। গতিকে নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ানবিলাক এতিয়া তেওঁলোকে পৰিত্ৰাণৰ বা স্বৰ্গ যোৱাটো কনফাৰ্ম হৈছে, স্বৰ্গ যাম আমি, সেইটো আমি নিশ্চিত হৈছে, হয়নে? আমি স্বৰ্গ যোৱাটো নিশ্চয়তা লাভ কৰিছো। কিন্তু যদি তেওঁ অনুভৱ কৰিব নোৱাৰে যে স্বৰ্গটো মই যামেই, কিন্তু তেওঁ নিজৰ ষ্টেটাছ যদি তেওঁ অনুভৱ কৰিব নাজানে, তেওঁ কুকুৰ বা মেকুৰী বা জগতৰ যিকোনো মানুহৰ পৰা তেওঁ পাৰ্থক্য, নিজৰ ষ্টেটাছ যদি তেওঁ পাৰ্থক্যটো নাজানে, স্বৰ্গ যোৱা মানুহ আৰু নৰকত যোৱা মানুহৰ মাজত যদি ডিফাৰেন্সটো নাজানে, মোৰ ষ্টেটাছ কি হয়, হু এম আই, মই কোন হয় এই বিশ্বত, মোৰ দেউতা কোন, মোৰ ঈশ্বৰ কোন, নিজৰ ষ্টেটাছ যদি তেওঁ হেৰুৱাই পেলাইছে, নিজৰ প্ৰতিপত্তি যদি তেওঁ হেৰুৱাই পেলাইছে, সামাজিক ষ্টেটাছ, নিজৰ ছচিয়েল ষ্টেটাছ বুলি কয় মানুহে, ছচিয়েল ষ্টেটাছ বা ঈশ্বৰৰ ষ্টেটাছ, যদি ঈশ্বৰৰ মৰ্যাদা, ঈশ্বৰৰ খানদানৰ, পৰিয়ালৰ খানদানৰ ষ্টেটাছ যদি তেওঁ হেৰুৱাই পেলাইছে, তেওঁ ইজিলি নিজকে অসন্মান কৰি পেলাইছে। যিসকল নতুন জন্ম নোপোৱা ব্যক্তি এই পৃথিৱীত আছে, তেওঁলোকৰ লেভেললৈ আহি পেলাই তেওঁলোকে নিজকে অসন্মান বুলি নিজকে কৰি পেলালে। সন্মান নাইকিয়া কৰা, ঈশ্বৰে যাক সন্মান কৰা নাই, সন্মান নকৰা সেই মানুহবিলাকৰ লেভেলত নিজকে তেওঁলোকেও আনিলে। নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানে যদি নিজৰ ষ্টেটাছ পাহৰি পেলায়, ইয়েছ, তেওঁ ঈশ্বৰৰ ষ্টেটাছ নিজক পাহৰি গ'ল, তেওঁ নাজানিলে বা পাহৰি গ'ল। গতিকে আমি নিজকে মনত ৰখা হোৱা উচিত, মোৰ ঈশ্বৰৰ সন্তানৰ অধিকাৰ, স্বাভিমান, মই ঈশ্বৰৰ সন্তান হয়, মোৰ স্বাভিমান আছে। আমি অসমীয়া হয়, আমি স্বাভিমান লৈ জীয়াই থকা হয়, আমি কাৰো তললৈ যোৱা জাতি নহয়, আছুৱে কয় বা সংগঠনবিলাকে কয়, আমি অসমীয়া, আমি বহিৰাগতৰ আমি কিবা থাকিব নোৱাৰো, নিজৰ স্বাভিমানৰ কথা আছে। আমি ঈশ্বৰৰ সন্তান হয়, আমি স্বাভিমানত জীয়াই থকা উচিত। আমি জগতৰ মানুহবিলাকৰ লগত চাই আমি নিজকে স্বাভিমান, মৰ্যাদা, ঈশ্বৰৰ মৰ্যাদা হেৰুৱাই পেলোৱা উচিত নহয়। যিবিলাক নতুন জন্ম নোপোৱা মানুহ, তেওঁলোকক চাই পিনি কম্পেয়াৰ কৰি আমি স্বাভিমান পাহৰি যোৱা উচিত নহয়। গতিকে কেৱল আমি পৰিত্ৰাণ পোৱা মানুহে নহয়, স্বৰ্গ যোৱা মানুহে নহয়, লগতে আমি ঈশ্বৰৰ অনন্তকলীয়া গৌৰৱৰ অধিকাৰী মানুহ হয়, হয়নে? ইয়েছ। গতিকে আমি সময়টো গুচি গ'ল বাৰু, নেক্সট চানডে শিকিম। আজিলৈ ইমানতে শেষ কৰিব লাগিব, আছে বহুতখিনি কথা শিকিবলগীয়া, কিন্তু আজিলৈ শেষ কৰোঁ ইমানতে। দয়ালু মৰমীয়াল পিতৃ, ধন্যবাদ জনাইছোঁ। আমি অপতে যোৱা আদামৰ বংশত অহা হেৰুৱা ভেড়া আছিলোঁ। আমি এই জগতত হেৰাই আমি শেষ হৈছিলোঁ আৰু আমি চিৰজীৱন দণ্ড পাবলগীয়া লোক আছিলোঁ। কিন্তু তুমি প্ৰভু যীশুক পঠাই দিলা, তেওঁ আমাৰ স্বামী দৰা হিচাপত আহি আমাৰ লেতেৰা, আমি যি লেতেৰা পচি যোৱা এই লোকসকলক তুমি প্ৰভু ক্ৰুচত মৰি পাপৰ কাৰণে জীৱন দান দি তুমি আমাক চাপা কন্যা, ৰাজকন্যা বনালাগে, আৰু আমাৰ মহান প্ৰভু ৰাজা যীশুৰ, আমাৰ স্বামীৰ দৰাৰ আমাক যোগ্য কৰিলা, মৰ্যাদা বুকুতেৰে দিলা, অনন্ত জীৱন দিলা, আমাক ধন্যবাদ দিছোঁ। এতিয়া আমি যে নিজৰ স্থান পাহৰি নাযাওঁ, এই পৃথিৱীত ঈশ্বৰৰ সন্তানবিলাকৰ মৰ্যাদা মুকুট যি আছে, সেই ষ্টেটাছ আমি যেন হেৰাই নেপেলাওঁ। যি ইজৰাইলে হেৰুৱাই পেলালে, ইজৰাইলে সলনি কৰিলে অসাৰ বস্তুৰ লগত ঈশ্বৰৰ মহিমা, আমাক সহায় কৰা প্ৰভু, আমাক আশীৰ্বাদ কৰা, যাতে আমি তোমাৰ সন্তানৰ দৰেই তোমাৰ গৌৰৱময় ৰাইজৰ উপযুক্ত জীৱন যাপন কৰোঁ। এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত কৰিছোঁ, আমেন। ঠিক আছে, থেংক ইউ, ধন্যবাদ। ঈশ্বৰে সকলোকে মংগল কৰক। ধন্যবাদ দিছোঁ, সুন্দৰভাৱে আমাৰ ঈশ্বৰৰ বাক্য দিলে, তাৰ বাবে ধন্যবাদ দিছোঁ। ঠিক আছে, এতিয়া আমি ঈশ্বৰৰ প্ৰসংগটি আকৌ আৰম্ভ কৰোঁ। সকলোৱে উঠিব।
গীত নাম্বাৰ হৈছে হালধীয়া কিতাপত আছে 56 আৰু পুৰণি কিতাপত আছে 370। গীত নাম্বাৰ হালধীয়া কিতাপত আছে 56 আৰু পুৰণি কিতাপত আছে 370।